Welcome to Vidya Coaching Titabor. আজি আমি ক্লাস 9 সায়েন্সৰ ফোর্স এন্ড ল অফ মোশনস নামৰ চেপ্টাৰটো এটা ওয়ান শট ভিডিও কমপ্লিট কৰিম যিটো চেপ্টাৰ আমি আটাইকেইটা কনসেপ্ট ফোর্স কাক কয় ফোর্সৰ ইউজেস কি হ'ব ফোর্সৰ টাইপস কি আছিলে তবা তোমাৰ লজ অফ মোশন ফার্স্ট নিউটন ল সেকেন্ড ল থার্ড ল এইটাৰ লগতে আমি তোমাৰ কি পঢ়িম ইয়াত আমি ইনাৰ্চিয়া পঢ়িম ঠিক আছে ইয়াত আমি গোটেইখিনি এই চেপ্টাৰটো যিমানখিনি কনসেপ্ট থাকিব লগা আছে যিমানখিনি পঢ়িব লগা আছে গোটেইখিনি আমি এটা ভিডিওত শেষ কৰিম আৰু ইয়াৰ যিখিনি তোমার নিউমেৰিকেলস আছে যিখিনি অংক আছে সেকেন্ড ভিডিওত আমি এৰি দিম ঠিক আছে সো আমি স্টার্ট কৰিছো ফার্স্ট ক্লাসটো সো ফার্স্ট ক্লাসটো তোমাৰ আজি কি হ'ব ফোর্সৰ বিষয়ে আমি জানিম সো ফোর্স কি হয় ফোর্স তোমাৰ পুশ বা পুল কৰা আমি সকলোৱে জানো আৰু কি বলে তাত ভেলোসিটি চেঞ্জ হ'ব লাগে সেইখিনি সৰু কথা সো কি হ'ব আজি চেপ্টাৰটোৰ নাম ফোর্স ওকে ফোর্স এন্ড কি হ'ব ফোর্স এন্ড ল অফ মোশনস ল অফ মোশন ওকে ল অফ মোশন এইখিনি আমি চাম আজি ফোর্স কি হয় তাক চাম আৰু কি হ'ব ল অফ মোশন চাম তিনটা ল আছে সেই তিনটা লৰ মোশন আমি কমপ্লিট কৰিম ওকে এতিয়া কথাটো হ'ল ফোর্স কি হয় বুলি ক'লে কি হ'ব পুশ অৰ পুল ওকে ইয়াৰ প্ৰপাৰ ডেফিনেশনটো মই ক্লাসটো শেষতে দিম এতিয়া নিটো বহুত টান আছে ঠিক আছে পুশ অৰ পুল অফ এন অবজেক্ট পুশ অৰ পুল অন এন অবজেক্ট ঠিক আছে বস্তু এটাৰ ওপৰত কি কৰা টনা বা ঠেলা এতিয়া মোক কোৱা যে বস্তু এটা টানিলে বেছি বল লাগে নে আমাৰ ঠেলিলে বেছি বল লাগে বস্তু এটা পুশ কৰিলে বেছি কষ্ট হ'ব নে পুল কৰিলে বেছি কষ্ট হ'ব পুশ কৰিলে বেছি কষ্ট হ'ব হয় ধৰি লোৱা এটা বস্তা এটা আছে আৰু তুমি আহিলা তোমাক কোৱা হ'ল যে ঠেলিব লাগে বস্তাটো ঠিক আছে তুমি ঠেলিবলৈ হ'লে তোমাৰ বেছি কষ্ট হ'ব ওকে যদি তুমি বস্তাটো তুমি টানিবলৈ কয় তুমি চুক এটা উঠাই পেলাই তুমি টানিব পাৰিবা ওকে চুক এটা উঠাই পেলাই তুমি কি কৰিবা বস্তাটো তুমি টানিব পাৰিবা ওকে তুমি টানিব পাৰিবা সো কি হ'ব থলাতকে টনাত কম বল প্ৰয়োগ হয় ওকে সো ফোর্সৰ ডিটেইল তোমাৰ যিটো ডেফিনেশন আছে সেইটো মই পাছত কম এটা সিম্পলি জানা যে ফোর্স কি হ'ব তোমাৰ বস্তু এটা ওপৰত কৰা টনা বা কি কৰা ঠেলা ওকে তাকে ফোর্স বুলি কোৱা হয় সো ফোর্স এপ্লাই কৰিলে আমি কি কৰিব পাৰো ফোর্স এপ্লাই কৰি আমি কি কৰিব পাৰো বাই এপ্লাইং ফোর্স আমি ফোর্স এপ্লাই কৰি কি কৰিব পাৰো গম পানে ফোর্স এপ্লাই কৰি আমি কেইবাটাও কাম কৰিব পাৰো নাম্বাৰ 1 হৈ গল ফোর্স এপ্লাই কৰি আমি কিবা এটা কি কৰিব পাৰো আমি মুভমেন্টটো আনিব পাৰো force can move a stationary object stationary object মানে কি এটা তোমাৰ কি একে জায়গাত থকা এটা বস্তু ঠিক আছে ধৰি লোৱা এটা বস্তু এনেকে ৰৈ আছে ঠিক আছে তুমি যদি ফোর্স এপ্লাই কৰিলে তোমাৰ ধৰি চকা আছে ই কিন্তু একে জায়গাত থাকিব তুমি যদি ফোর্স এপ্লাই কৰিবা সেই বস্তুটো কি মুভমেন্টত যাব ঠিক আছে নে সো কি ক'লে ফাৰ্স্ট পইণ্টত ক'লে যে ফোর্স এপ্লাই কৰি পেলাই আমি ৰৈ থকা বস্তু এটাক আমি কি কৰিব পাৰো ৰৈ থকা বস্তু এটাক আমি মুভমেন্টত দিব পাৰো ঠিক আছে ওকে সেকেন্ড পইণ্টত ক'ব যে ফোর্স এপ্লাই কৰি আমি কি কৰিব পাৰো ফোর্স বাই এপ্লাইং ফোর্স আমি সেকেন্ড টাইমত কি কৰিব পাৰো সেকেন্ড টাইমত আমি কৰিব পৰা কামটো হ'ল ইয়াত আমি কি পাৰিম যে ফোর্স can stop a moving object ঠিক আছে ফোর্স কি কৰিব পাৰে এটা ৰৈ থকা বস্তু কি কৰিব পাৰে ষ্টপ কৰি দিব পাৰে ঠিক আছে কেনেকে ধৰি লোৱা এটা বল এটা আহি আছে বল এটা কি হৈছে বল এটা ইফালৰ পৰা কোনোবাই বল এটা ভৰিৰে কিক কৰি দিলে বলটোতকে ভৰিটো ডাঙৰ হ'ল ঠিক আছে বলটো কোনোবাই কিক কৰি দিলে বলটো আহি আছে ইফালে বাগৰি বলটো আহি আছে ঠিক আছে এই বলটো তুমি লৈ পেলাই তোমাৰ ভৰি কি পৰা বলটো তুমি ষ্টপ কৰি দিব পাৰা ঠিক আছে না বাই এপ্লাইং ফোর্স তুমি ফোর্স এপ্লাই কৰি পেলাই বলটো তুমি ষ্টপ কৰি দিব পাৰা ঠিক আছে সো প্ৰথম পইণ্টে ক'লে যে এটা ষ্টেচনাৰী বস্তুক মুভমেন্ট দিব পাৰে আৰু থাৰ্ড সেকেন্ডত ক'লে যে এটা ষ্টপ হৈ থকা বস্তু কি পাৰে মুভমেন্ট দিব পাৰে আৰু এটা মুভিং বস্তু কি পাৰি force can stop a moving thing okay object ঠিক আছে সো মুভিংত থকা এটা অবজেক্টক ফোর্স এপ্লাই কৰিলে আমি কি হ'ব ই ৰখি যাব ঠিক আছে ওকে থাৰ্ড পইণ্টটো কি হ'ব থাৰ্ড পইণ্টটো হ'ব যে যদি হে অবজেক্ট এটা কি হ'ব ফোর্স red color force force can change direction of a moving object যদিহে কিবা এটা অবজেক্ট মুভমেন্টত থাকে সেই অবজেক্টৰ ডাইৰেকশন চেঞ্জ কৰিব পাৰিব কোনে ফোর্সে পাৰিব কেনেকে ধৰি লোৱা এটা বল কোনোবাই কিক কৰিলে বলটো তোমাৰ ফালে আহি আছে ওকে তুমি এইখিনি ৰৈ আছা বলটো তুমি কিক কৰিলা বলটো কিক কৰিলে তোমাৰ বলটো কি হ'ব বেলেগ এটা ডাইৰেকশনত বলটো গুচি গ'ল ঠিক আছে সো এখানে কৈছে যে মুভিংত থকা এটা বস্তু ডাইৰেকশন কৰিব পাৰে ফোর্সে চেঞ্জ কৰিব পাৰে ঠিক আছে ওকে নেক্সট কৈছে যে ফোর্স কেন কি কৰিব পাৰে ফোর্সে নেক্সট কাম কি কৰিব পাৰে
ফ'ৰ্চে পৰা নেক্সট কামটো হৈ গ'ল তোমাৰ 4 নম্বৰ কামটো কি হ'ব ফ'ৰ্চে কৰা 4 নম্বৰ কামটো হ'ব যে ফ'ৰ্চ কেন ডাবল ই নহয় force can change the speed force can change the force can change the speed of a moving object যদি কিবা এটা বস্তু মুভিঙত থাকে ওকে সেই বস্তুটো কি কৰিব পাৰে তোমাৰ স্পীডটো চেঞ্জ কৰিব পাৰে কেনেকৈ পাৰিব ধৰি লোৱা এটা বস্তু আহি আছে ধৰা এটা বল এটা লৈছো আমি এক্সাম্পল বলটো ধৰা আহি আছে তোমাৰ 20 কিলোমিটাৰ স্পীডত আহি আছে পাৰ আৱাৰত আহি আছে ধৰি লোৱা কোনোবাই কিক কৰিছে আৰু তুমি হাতত তোমাৰ ভৰি আকৌ কিক কৰিলা তুমি যেতিয়া ৰিটাৰ্ণ কিক কৰিলা ই তোমাৰ ধৰি লোৱা 30 কিলোমিটাৰ স্পীড হৈ গ'ল ঠিক আছে নে 30 কিলোমিটাৰ স্পীড হৈ গ'ল বা তুমি লাহেকে মাৰিলা ই তোমাৰ 10 কিলোমিটাৰ স্পীড হৈ গ'ল 10 কিলোমিটাৰ স্পীড হৈ গ'ল তাৰ মানে কি যে ফ'ৰ্চ এপ্লাই কৰি তোমাৰ এটা মুভিং থকা বস্তু এটা তুমি কি কৰিব পাৰা ইয়াক তুমি ইয়াৰ স্পীডৰ তুমি চেঞ্জেছ কৰিব পাৰা ঠিক আছে নে এইটো তোমাৰ 4 নম্বৰ পইণ্ট হৈ গ'ল 5 নম্বৰ পইণ্টটো চাবা 5 নম্বৰ পইণ্টত কৈছে যে ফ'ৰ্চ কেন কি কৰিব পাৰে ফ'ৰ্চ কেন চেঞ্জ shape and size force can change কি হ'ব পাৰে তোমাৰ shape and size of an object ঠিক আছে নে ঠিক আছে shape and size change কৰিব পাৰে so কেনেকৈ shape and size change কৰিব পাৰিব ফ'ৰ্চে চোৱা ধৰি লোৱা তোমাৰ এটা ৱালত তুমি মাউণ্ট কৰা আছে এডাল স্প্ৰিং এডাল তুমি এনেকৈ মাউণ্ট কৰি থোৱা আছে ঠিক আছে নে এডাল স্প্ৰিং মাউণ্ট কৰা আছে ঠিক আছে এই স্প্ৰিংডালত তুমি যদি 50 কেজি ৱেইটৰ কিবা এটা বান্ধি দিয়া বা 10 কেজি ৱেইটৰ তুমি কিবা এটা যদি বান্ধি দিয়া আৰু এই স্প্ৰিংডাল কি হ'ব তোমাৰ দীঘল হৈ যাব তুমি ফ'ৰ্চ এপ্লাই কৰিছা বা তুমি 10 কেজি নাবান্ধি তুমি টানি দিয়া ধৰি তুমি যদি পুল কৰি দিয়া ঠিক আছে নে পুল কৰি দি তোমাৰ কি হ'ব এই স্প্ৰিংডাল তোমাৰ এনেকুৱা হ'ব নে স্প্ৰিংডাল তোমাৰ এনেকুৱা হৈ যাব তাৰমানে কি হ'ব তুমি ফ'ৰ্চ এপ্লাই কৰাৰ কাৰণে ইয়াৰ কি হ'ল তোমাৰ যিটো শ্বেপ আছিলে আৰু যিটো তোমাৰ শ্বেপ এণ্ড চাইজ আছিলে এই শ্বেপ এণ্ড চাইজটো কি হ'ল তোমাৰ চেঞ্জ হৈ গ'ল ঠিক আছে চ' বাই এপ্লাইং ফ'ৰ্চ কি হ'ব ফ'ৰ্চ কেন চেঞ্জ শ্বেপ এণ্ড চাইজ অফ এন অবজেক্ট ঠিক আছে এতিয়ালৈকে কাৰো একো ডাউট নাই অ'কে নেক্সট চাব লাগে আমি যে ফ'ৰ্চৰ টাইপছ কেনেকুৱা চ' কি টাইপছ অফ ফ'ৰ্চ পোৱা যায় অ'কে টাইপছ অফ ফ'ৰ্চ অ'কে চ' ফ'ৰ্চৰ দুটা ধৰণৰ টাইপৰ কথা আমাৰ বুকত আমাৰ NCERT ক্লাছ 9ত মেনশ্যন আছে চ' সেই দুটা বিষয় আমি চাব লাগিব চ' প্ৰথমটো কৈছে যে if the তোমাক কি resultant of applied force is equal to 0 then it is called balance force কি হ'ব if the resultant of applied force চাবা দেই ভালকে if the resultant of applied force ঠিক আছে যে if the resultant of applied force is equal to 0 কি হ'ব force is equal to 0 is মই কম দেই কি হ'ব ইয়াৰ মিনিংটো ভয় খাব নালাগে is equal to 0 ঠিক আছে নে if the resultant of applied force is equal to 0 then it is called balance force আৰে স্যাৰ বেলেন্স ফ'ৰ্চ ক'ত পাই গ'ল পতককে কৈ আছো চিন্তা কৰিব নালাগে একো টান নহয় ওকে চ' আমাৰ কি হ'ল ফ'ৰ্চৰ টাইপছ অফ ফ'ৰ্চ আমি হেডিং দিবই থাকি গ'ল টাইপছ অফ ফ'ৰ্চ ওকে টাইপছ অফ ফ'ৰ্চ দুই ধৰণৰ ফ'ৰ্চ পোৱা যায় টাইপছ অফ ফ'ৰ্চ কি হ'ব তোমাৰ দুই ধৰণৰ ফ'ৰ্চ পোৱা যাব ইয়াৰে তোমাৰ এক নম্বৰ টাইপটো পোৱা হৈ গ'ল এক নম্বৰ টাইপটো হৈ গ'ল তোমাৰ গম পালা নে এতিয়া এক নম্বৰ টাইপটো কি হৈ গ'ল তোমাৰ বেলেন্স ফ'ৰ্চ এক নম্বৰ টাইপটো কি হৈ গ'ল বেলেন্স ফ'ৰ্চ চ' বেলেন্স ফ'ৰ্চ কাক কয় যদিহে তোমাৰ ৰিজাল্টেণ্ট ফ'ৰ্চৰ সমান ইকুৱেল হয় তেতিয়া ইফ দ্য ৰিজাল্টেণ্ট অফ এপ্লাইড ফ'ৰ্চ ইজ ইকুৱেল টু 0 তাৰমানে কি বুজি পোৱা নাই একো টান নহয় মই দেখাইছো চোৱা ধৰি লোৱা এটা অবজেক্ট আছে ঠিক আছে এটা অবজেক্ট আছে এই অবজেক্টটোত কি হ'ল দুডাল ৰছী বন্ধা আছে ঠিক আছে এই অবজেক্টটোত দুডাল তোমাৰ ৰছী বন্ধা আছে ৰাইট এক ছেকেণ্ড এই অবজেক্টটোত কি হ'ব দুডাল ৰছী বন্ধা আছে এইফালে এডাল বন্ধা আছে ৰছী আৰু এইফালে এডাল ৰছী বন্ধা আছে ঠিক আছে নে এইফালে তোমাৰ কোৱা হ'ল যে এ আৰু এইফালে কোৱা হ'ল তোমাৰ বি আৰু এইটো কি হ'ল তোমাৰ অবজেক্ট এইটো হৈ গ'ল তোমাৰ অবজেক্ট এতিয়া কৈছে যে ধৰি লোৱা দুফালে যদি আমি টানো ঠিক আছে এইফালে যদি মই টানো এইফালে যদি তোমাক পুল কৰিব দিওঁ ঠিক আছে পুল কৰিব দিওঁ তুমি এডাল ধৰি পুল কৰিলা এই চাইডে পুল কৰিলা আৰু এটা মানুহক দিলো বি নামৰ এটা মানুহক দিলো তুমি এইফালে ধৰি পুল কৰা ঠিক আছে যদিহে দুইটাই টানিছে দুইটাই কি কৰিছে মানে দুইটাই ফ'ৰ্চ এপ্লাই কৰিছে ঠিক আছে চ' ফ'ৰ্চৰ SI ইউনিট আমি জানো চবে নিউটন ওকে ই ধৰি লোৱা তোমাৰ 15 নিউটনৰ কি কৈছে ই
50 ধৰি লোৱা ই 100 নিউটনৰ ফ'ৰ্চ এপ্লাই কৰিছে, ই কৈছে তোমাৰ 100 নিউটনৰ ফ'ৰ্চ এপ্লাই কৰিছে আৰু সিও তোমাৰ কৈছে 100 নিউটনৰ ফ'ৰ্চ এপ্লাই কৰিছে, দুইটাই 100 নিউটনৰ ফ'ৰ্চ এপ্লাই কৰিছে, ঠিক আছে। চ' এফালেও 100 জোৰ দিছে আৰু সিফালেও 100 জোৰ দিছে, তাৰমানে দুইটাই সমান জোৰ দিছে। চ' সমান জোৰ দিলত ইয়াত তোমাৰ ফ'ৰ্চ এপ্লাই হৈছে যদিও এই অবজেক্টটো মুভমেণ্ট হ'বনে, এই অবজেক্টটোৰ ৰিজাল্ট কি ওলাব, আমি এই ৰিজাল্টেণ্টক আমি ৰিজাল্ট বুলি ক'ব হয়নে, ৰিজাল্ট কি ওলাব আৰু ৰিজাল্ট কেনেকৈ গম পাম আমি যে এটাৰ পৰা এটা মাইনাছ কৰিম, যদি আমি 100 মাইনাছ 100 নিউটন কৰোঁ আৰু ৰিজাল্টেণ্ট বা ৰিজাল্ট আমি যদি 0 পাওঁ হয়নে, যদি আমি ৰিজাল্ট পাওঁ মানে আমি যদি ৰিজাল্ট 0 পাওঁ, ঠিক আছে। এতিয়া এই অবজেক্টটো তোমাৰ ৰাইট চাইডে যাব নে লেফ্ট চাইডে যাব, এই কোনো ফালে নাযাব কাৰণ দুইফালে সমান ফ'ৰ্চ এপ্লাই হৈ আছে। চ' কি হ'ব, ৰিজাল্ট 0 হ'ব আৰু ৰিজাল্ট 0 হোৱা মানে ই বেলেঞ্চ ফ'ৰ্চ বুলি কোৱা হ'ব। তাৰমানে অবজেক্ট এটা যেতিয়া দুইফালৰ পৰা সমান ফ'ৰ্চ দি পেলাই আমি পুল কৰিম বা পুছ কৰিম আৰু এটা ধৰি লওক পুল বা পুছ নহ'লেও এটা অবজেক্টত আমি যেতিয়া কি কৰিম, ইকুৱেল নাম্বাৰ অফ আমি যেতিয়া ফ'ৰ্চ এপ্লাই কৰিম আৰু যেতিয়া সেইটো তাৰ মুভমেণ্ট নহ'ব তাক আমি বেলেঞ্চ ফ'ৰ্চ বুলি ক'ম, ঠিক আছে। এইটো কি হ'ল তোমাৰ বেলেঞ্চ ফ'ৰ্চ হৈ গ'ল, ৰাইট। অ'কে, নেক্সট আহিলে তোমাৰ নেক্সট কনচেপ্ট আহিব তোমাৰ কি বেলেঞ্চ ফ'ৰ্চ হৈ গ'ল। এতিয়া আহিব আনবেলেঞ্চ ফ'ৰ্চ। ফাৰ্ষ্টটো হৈ গ'ল বেলেঞ্চ ফ'ৰ্চত একেবাৰে একো ডাউট নাই, বেলেঞ্চ ফ'ৰ্চ ডান। অ'কে, এতিয়া চাওঁ আমি আনবেলেঞ্চ ফ'ৰ্চ, কাক কয় আনবেলেঞ্চ ফ'ৰ্চ, ঠিক আছে। আনবেলেঞ্চ ফ'ৰ্চ কি হ'ব তোমাৰ, ইফ দ্য ৰিজাল্টেণ্ট অফ তোমাৰ এপ্লাইড ফ'ৰ্চ ইজ গ্ৰেটাৰ দেন 0, ঠিক আছে। ইফ দ্য ৰিজাল্টেণ্ট অফ এপ্লাইড ফ'ৰ্চ ইজ গ্ৰেটাৰ দেন 0 দেন ইট ইজ কল্ড আনবেলেঞ্চ ফ'ৰ্চ। নেক্সট এইটো ভালকে চাবা, কি ক'লো যে ছেকেণ্ড টাইপ অফ ফ'ৰ্চ কি হ'ব, ছেকেণ্ড টাইপ অফ ফ'ৰ্চটোৰ নাম কি, আনবেলেঞ্চ ফ'ৰ্চ। আনবেলেঞ্চ ফ'ৰ্চ, কাক কয় আনবেলেঞ্চ ফ'ৰ্চ, if the resultant কি হ'ব, if the resultant of applied force, if the resultant of applied force is greater than 0, is greater than 0, is greater than 0, that is called কি হ'ব, it is called কি হ'ব unbalanced force, unbalanced force, ইয়াক কোৱা হ'ব unbalanced force। ওকে, এইটো হৈ গ'ল আমাৰ আনবেলেঞ্চ ফ'ৰ্চ বুলি ইয়াক ক'ব। কেতিয়া ক'ব, যেতিয়া তোমাৰ ৰিজাল্টেণ্ট কি হ'ব লাগিব, 0তকৈ বেছি হ'ব লাগিব। ধৰি লোৱা আমি চেম এক্সাম্পল লৈছোঁ, এটা অবজেক্ট আছে আমাৰ চাৰ্ফেচত, এই অবজেক্টটো এইটো কি হ'ল তোমাৰ, এইটো এটা হৈ গ'ল অবজেক্ট, এইটো হৈ গ'ল অবজেক্ট আৰু ইয়াত আমাৰ দুডাল ৰছী আছে, একে কথা দুডাল ৰছী আছে, ঠিক আছে। এইফালে তোমাৰ কি হৈছে, এইফালে তোমাৰ ৰামক মই ক'লো যে এপ্লাই কৰা, তুমি ফ'ৰ্চ এপ্লাই কৰা, সি কৰিলে সি 300 নিউটনৰ ফ'ৰ্চ এপ্লাই কৰিলে, এইফালে টানিছে আৰু এইফালে কি কৰিছে, ই মাত্ৰ এইফালে মাত্ৰ কি কৰিছে তোমাৰ 100 নিউটনৰ ফ'ৰ্চ এপ্লাই কৰিছে, কোনে, যদুৱে। অ'কে, যদুৱে কৈছে তোমাৰ, যদু এপ্লাইং 100 নিউটনৰ ফ'ৰ্চ আৰু এইফালে তোমাৰ ৰাম এপ্লাইং কি, ৰাম এপ্লাইং তোমাৰ 300 নিউটনৰ ফ'ৰ্চ। এতিয়া এই অবজেক্টটো তোমাৰ মুভমেণ্ট ৰামৰ ফালে কৰিব নে যদুৰ ফালে কৰিব, এইটো অবভিয়াছলি ৰামৰ ফালে কৰিব, কাৰণ কি ৰামৰ ফ'ৰ্চটো বেছি আছে হয়নে, ৰামৰ কি আছে ফ'ৰ্চটো বেছি আছে। অ'কে, চ' এতিয়া আমি ৰিজাল্টেণ্ট কেনেকৈ কেলকুলেট কৰিম, ডাঙৰটো পৰা সৰুটো মাইনাছ কৰিম, 300 নিউটন মাইনাছ 100 নিউটন। চ' আমি কি পালোঁ যে ৰিজাল্টেণ্ট কি পালোঁ আমি 200 নিউটন। অ'কে, চ' তাৰমানে 0তকৈ ডাঙৰ, অ'কে, গ্ৰেটাৰ দেন 0 আৰু গ্ৰেটাৰ দেন 0 মানে যেতিয়া বস্তুটো অবজেক্ট যেতিয়া মুভমেণ্ট কৰিছে, এইটো ৰাইট ফালে অবজেক্ট কৰিব হয়নে, ৰাইট ফালে মুভমেণ্ট কৰিব। অ'কে, আৰু ই লেফ্ট ফালে নকৰিব, কাৰণ কি ইয়াৰ ফালে নিউটন কম আছে, মানে বল কম আছে। অ'কে, চ' ৰিজাল্টেণ্ট 0তকৈ বেছি, তাৰমানে কি আনবেলেঞ্চ ফ'ৰ্চ। অ'কে, চ' যেতিয়া এটা অবজেক্ট দুইফালে কৰা প্ৰেছাৰ বা দুইফালে কৰা বল বা ফ'ৰ্চ যেতিয়া সমান নহ'ব, আনবেলেঞ্চ হ'ব, তাকে আনবেলেঞ্চ ফ'ৰ্চ বুলি ক'ব, চিম্পল কথা ইমানে, ঠিক আছে, একো টান নাই ইয়াত। অ'কে, চ' এইখিনিলৈকে বুজি পোৱাত কাৰো একো ডাউট থাকিব নালাগে মোৰ মতে। চ' ফ'ৰ্চৰ ফৰ্মুলা থাকিব নাই, ফ'ৰ্চৰ ফৰ্মুলা আছে নাই, ফ'ৰ্চৰ ফৰ্মুলা আছে নাই, আমি কেনেকৈ গম পাম ফ'ৰ্চৰ ফৰ্মুলা আছে নে নাই, ফ'ৰ্চৰ ফৰ্মুলা আছে হয়নে। চ' কি আছে ফ'ৰ্চৰ ফৰ্মুলা আমি চাব লাগিব, মানে আমি মেকানিকেলি ফ'ৰ্চক চাব লাগিব যে মেকানিকেলি ফ'ৰ্চৰ ফৰ্মুলা আছে নাই, ঠিক আছে। চ' ফ'ৰ্চ কি হ'ল তোমাৰ, মই ক'লো যে পুছ অৰ পুল অন এন অবজেক্ট উইথ মাছ উইথ কজ ইট টু চেঞ্জ ইটছ ভেলচিটি। ছাৰ বহুত টান, এইটোৱে হ'ল ইয়াৰ ডেফিনেশ্যন, আমি দিবই লাগিব। এইটো কি হ'ব তোমাৰ, ফ'ৰ্চ কি হ'ব তোমাৰ, ইট ইজ এ কি হ'ব পুছ অৰ পুল অন এন অবজেক্ট উইথ মাছ that causes it to change its velocity, মানে কি ভেলচিটি চেঞ্জ হ'ব লাগিব, তাত তোমাৰ মাছ লাগিব। কি ক'লো মই, পুsh and pull on an object, ভালকে মন দিবা, push and pull on an object, চোৱা push or
পুল অন এন অবজেক্ট কি কলো এইখিনিলৈকে তো কাৰো ডাউট নাই যে পুশ or pull on an object বুজি পাইছে ওকে with mass that cause with mass with mass that cause it change in velocity তাৰ মানে কি তোমাৰ velocity change ৰ কথা ইয়াত আমি জানিব লাগিব তো কি to cause it to change its velocity okay to cause its কি হ'ব তোমাৰ change its velocity change its velocity okay so velocity change ৰ লগত ইয়াৰ কথা আছে ঠিক আছে so আমি এতিয়া জানিব লাগিব যে ফ'ৰ্চ ৰ ইয়াক মেকানিকেলি প্ৰেজেন্ট কৰিব পাৰিম নে ইয়াক মেথমেটিকেলি প্ৰেজেন্ট কৰিব পাৰিম নে so কি কৈছে মানে মাছৰ কথা কৈছে না so মাছৰ কথা কৈছে so মাছ মানে কি এইটো তোমাৰ মাছ okay মাছ মানে কিমান হ'ব এই জেগাটো কিমান ল'ব okay এইটো মাছ okay so মাছৰ লগত কি হ'ব লাগিব তোমাৰ velocity change of velocity হ'ব লাগিব তাৰ মানে কি velocity change হ'ব লাগিব ঠিক আছে মাছটোক লৈ পেলাই কি হ'ব তোমাৰ velocity change হ'ব লাগিব তাৰ মানে আমি কি ক'ব পাৰো যে force equal to change of velocity okay force equal to mass into change of velocity okay so আমি কি ক'ব পাৰো force ক আমি f দি লিখিব পাৰো নে লিখিব পাৰো okay so কি আছে তোমাৰ mass আৰু velocity কথা আছে so mass into velocity okay massক আমি m বুলি লিখিব পাৰো আৰু velocity আমি কি বুলি লিখিব পাৰো আৰু velocity আমি কি বুলি লিখিব পাৰো গম পানে so velocity তোমাৰ আমি এই আগতে পাইছিলো যে এক্সিলাৰেশন ওকে আমি এক্সিলাৰেশন কি লিখিছো তোমাৰ v - u/t লিখিছিলো আছেনে মনত আমি এক্সিলাৰেশন যে আগতে কৈছিলো তাক আমি কি লিখিলো আমি v - u/t লিখিছিলো ওকে চেঞ্জ ইন ভেলোচিটি তোমাৰ কি দেখুৱা হয় তোমাৰ a ৰে দেখুৱা হয় ওকে সো ভেলোচিটি চেঞ্জ মানে কি স্পীড এটা ডাইৰেকশনত স্পীডক আমি ভেলোচিটি বুলি কওঁ হয় নাই সো এক্সিলাৰেশন মানে কি এটা চেঞ্জ অফ মানে ভেলোচিটি বা স্পীডৰ যেটো চেঞ্জ হ'ব টাইমক লৈ পেলাই সেইটো হ'ল তোমাৰ এক্সিলাৰেশন সো আমি কি ক'ব ভেলোচিটি বুলি ক'লে আমি কি পাম চেঞ্জ ইন ভেলোচিটি ওকে সো চেঞ্জ ইন ভেলোচিটিক আমি এক্সিলাৰেশন বুলি ক'ব পাৰো নাই পাৰো সো ভেলোচিটি মানে কি তোমাৰ কি হ'ব এটা ডাইৰেকশনত তাৰ স্পীড ওকে এটা ডাইৰেকশনত তাৰ স্পীড সো ডাইৰেকশন থাকিব লাগিব তাক কি বুলি কয় ভেলোচিটি বুলি ক'ব ওকে সো স্পীড কি হ'ব লাগিব তোমাৰ ডাইৰেকশন থাকিব নালাগিব কিন্তু ভেলোচিটিত কি হ'ব স্পীডৰ ডাইৰেকশন থাকিব লাগিব সো স্পীডৰ ডাইৰেকশন বা সেই স্পীডৰ ডাইৰেকশনক আমি যদি চেঞ্জ কৰিব লগা হয় তো চেঞ্জ ইন ভেলোচিটি মানে স্পীডক যেতিয়া আমাৰ চেঞ্জ হ'ব এই যেতিয়া স্পীড যেতিয়া বাঢ়িব বা কমিব হয়নে সো স্পীড বঢ়া কমা এইটোকে আমাৰ যদি এক্সিলাৰেশন বুলি নকয় কয় সো তাৰ মানে আমি চেঞ্জ ইটস ভেলোচিটি ওকে চেঞ্জ অফ ভেলোচিটিক আমি এক্সিলাৰেশন বুলি লিখিব পাৰো নাই পাৰো সো চেঞ্জ অফ ভেলোচিটিক আমি এক্সিলাৰেশন বুলি লিখিব পাৰো ওকে সো আমি ইয়াত কি লিখিব পাৰো এই চেঞ্জ ইটস ভেলোচিটিক আমি ইয়াত m into a দিব পাৰো নে পাৰো সো f equal to ma হৈ গ'ল আমাৰ ফৰ্মুলা f equal to আমাৰ কি হৈ গ'ল m a f equal to m a ইয়াৰ পৰা আহিছে সো কি হ'ল m মানে মাস আৰু a কপা আহিলে কাৰণ a মানে এক্সিলাৰেশন আৰু এক্সিলাৰেশন আমাৰ কি হয় এক্সিলাৰেশন মানে কি এক্সিলাৰেশন মানে হৈ গ'ল কি এক্সিলাৰেশন মানে তোমাৰ ভেলোচিটি চেঞ্জ মানে স্পীডৰ চেঞ্জ আৰু স্পীডৰ চেঞ্জকে এক্সিলাৰেশন বুলি কয় আৰু তোমাৰ স্পীডৰ তোমাৰ যেতিয়া এটা ডিসটেন্স থাকিব সৰি এটা যে ডাইৰেকশন থাকিব তাকে ভেলোচিটি বুলি কয় ওকে সো ভেলোচিটিক তোমাক কি বুজাব a ৰে ডিনোট কৰিব পৰা যায় সো তোমাৰ কি হ'ব চেঞ্জ ইন ভেলোচিটিক আমাৰ মানে কি হ'ব ফৰ্মুলাত মানে কি হ'ব আমাৰ f equal to mass into কি হ'ব লাগে mass into change in velocity হয় না change in velocity হ'ব লাগে change in velocity okay change in velocity আমি শর্টকাট কৰি পেলালো ইয়াক আমি ৰিপ্লেস কৰি দিলো কাৰ দ্বাৰা ইয়াক আমি কাটি পেলাই কি দিলো ইয়াত আমি কাটি পেলাই কি দিলো a লিখি দিলো সো আমি কি কৰিলো আমি mass into a কৰি দিলো আমাৰ কি হৈ গ'ল f into ma আহি গ'ল f into ma আহি গ'ল সো মাছৰ তোমাৰ কি হ'ব মাছৰ SI ইউনিট কি হ'ব মাছৰ SI ইউনিট হ'ল তোমাৰ কেজি হয়নে কেজি মাছৰ ইউনিট হ'ল কেজি আৰু তোমাৰ কি হ'ব এক্সিলাৰেশন কি আছিল মিটাৰ সেকেন্ড স্কয়াৰ হয়নে মিটাৰ সেকেন্ড স্কয়াৰ সো f ৰ তোমাৰ SI ইউনিট হৈ গ'ল এটা হয়নে এটো আমাৰ কি ইউনিট হৈ গ'ল যে কি f ইকুৱেল টু কি হ'ব তোমাৰ কেজি মিটাৰ সেকেন্ড স্কয়াৰ ঠিক আছে আমি এনেকে লিখিব পাৰিম ৰাইট ওকে সো এতিয়া আমি কি চাব লাগিব নিউটনৰ ফাৰ্স্ট ল চাব লাগিব ফাৰ্স্ট ল অফ নিউটন নিউটনে কি কৰিছিলে তোমাৰ গেলিলিওৰ যিবিলাক থিওৰি আছিলে গেলিলিওৰ যিবিলাক আইডিয়া আছিলে সেই গেলিলিওৰ আইডিয়া বিলাকক লৈ পেলাই তেওঁ কৈছিলে তিনটা ল বনাইছিলে ঠিক আছে নে এই গেলিলিওৰ আইডিয়া বিলাকক লৈ পেলাই তেওঁ কৈছিলে তিনটা ল বনাইছিলে আৰু সেই তিনটা লকে আমি ফাৰ্স্ট ল সেকেন্ড ল থাৰ্ড ল হিচাপে পঢ়িব লাগিব ঠিক আছে সো ফাৰ্স্ট ল আমি চাব লাগিব এতিয়া ফাৰ্স্ট ল অফ মোশন একৰ্ডিং টু কি নিউটন সো কি হ'ব ফাৰ্স্ট ল of motion ঠিক আছে না কি হ'ব ফাৰ্স্ট ল অফ মোশন প্ৰথম মোশনৰ লটো কি হ'ব ওকে এই লটোৰ মতে এনি অবজেক্ট এট ৰেষ্ট ৰিমেইন ইন দা ৰেষ্ট কৈছে যে যদি কিবা এটা বস্তু ৰেষ্টত আছে ৰেষ্টত থাকি ভাল পায় বা ৰেষ্টত থাকিবলৈ বিচাৰে ওকে
and any object in motion will continue in motion. আৰু যদিহে কোনোবা এটা অবজেক্ট গতি কৰি আছে বা মোশনত আছে সেই অবজেক্টটোৱে মোশনত থাকিবলৈ বিচাৰিব বা মোশনত থাকি ভাল পাব ঠিক আছে নে will continue in motion along a straight line with uniform speed okay so একেটা স্পিডতে straight লাইনত যেতিয়া এটা অবজেক্ট মুভমেন্টত থাকিব সেই মুভমেন্টত থাকিবলৈকে বিচাৰিব until it is তোমাৰ compelled by an external force যেতিয়ালৈকে এটা external force ইয়াক ষ্টেটটো চেঞ্জ কৰাত যেতিয়ালৈকে হাত নিদিব তেতিয়ালৈকে এটা মুভিঙত থকা বস্তু মুভিঙত থাকিব বিচাৰিব বা থাকি ভাল পাব বা এটা ৰেষ্টত থকা বস্তু ৰেষ্টত থাকিব বিচাৰিব বা ৰেষ্টত থাকি ভাল পাব সো সিম্পল ইয়াৰ অৰ্থটো কি হ'ব যে এনি অবজেক্ট এট ৰেষ্ট ভালকে চাবা এনি অবজেক্ট এট ৰেষ্ট কোনটো কালাৰ লিখিব এনি অবজেক্ট any object কি হ'ব any object at rest যেতিয়া এটা বস্তু একে জায়গাত থাকিব ৰেষ্টত থাকিব ওকে rest okay any object at rest remains কি হ'ব in the state of rest remains in the দেখা হৈছে নেকি remains in the state of ৰেষ্ট যদি কোনোবা এটা বস্তু ৰেষ্টত আছিলে হি কৰিব সেই ৰেষ্টত থাকি ভাল পাব বা থাকিব বিচাৰিব and any object in the motion will continue and any object in motion যদি কোনোবা এটা অবজেক্ট গতি কৰি আছে ই কৰিব will continue হি কন্টিনিউ কৰি থাকিব বিচাৰিব মানে হি কন্টিনিউ ই গতি কৰি থকাটোই বিচাৰিব ওকে কি কৰিব তোমাৰ হি গতি কৰি থকাটোই বিচাৰিব বা গতি কৰি থাকি ভাল পাব ওকে ইন মোশন along a straight line with a কি হ'ব তোমাৰ ইউনিফৰ্ম স্পীড ওকে মোশন will continue in motion ওকে অবজেক্ট সৰি কি আছে তোমাৰ and any object in motion will continue okay will continue in motion হি কি কৰিব মোশনত থাকিবলৈ বিচাৰিব in motionত থাকিব বিচাৰিব along with a straight line along with a যদি পোনকে গৈ আছে যদি straight লাইনত গৈ আছে straight line ঠিক আছে কি হয় তোমাৰ straight লাইনত গৈ আছে straight লাইনৰ স্পেলিং ভুল হৈ যেন লাগিছে STRAIGHT ওকে STRAIGHT হয় না straight line হৈছে না স্পেলিং হৈছে না straight ঠিক আছে straight line ওকে কি হ'ব with কি হ'ব তোমাৰ লগত তোমাৰ কি থাকিব লাগিব with তোমাৰ ইউনিফৰ্ম স্পীড ওকে with uniform speed তাৰ মানে কি একে ধৰণৰ স্পীডৰ লগত যদি কোনোবা এটা মুভিং বস্তু যদি ষ্ট্ৰেট লাইনত গৈ আছে হয়নে along a straight line ঠিক আছে along a straight line যদি তোমাৰ এটা ষ্ট্ৰেট লাইনত যদি এটা অবজেক্ট মুভ কৰি আছে সেই বাহিৰৰ অবজেক্টে বা বাহিৰৰ ফোৰ্সে প্ৰেসাৰ নিদিয়ালৈকে কম্পেল নকৰালৈকে বাধ্য নকৰালৈকে হি কৰিব পাৰিব হি মুভিঙত থাকিব বিচাৰিব বা মুভিঙত থাকি ভাল পাব ঠিক আছে speed হৈ গল until কি হ'ব until it is compelled by an external force okay until it is compelled হে তোমাৰ বেলেগ কালাৰ লিখিছে এটা এটা বেলেগ পইণ্ট ঠিক আছে সো until কি হ'ব until it is compelled মানে বাধ্য কৰোৱা okay compelled until it is compelled by external force to change its state so ইয়াৰ একদম সিম্পল ভাষাত ক'বলৈ গ'লে কি হ'ব নিউটনৰ প্ৰথম ল অফ মোশনৰ মতে কি কৈছে যে যদি এটা বস্তু ৰেষ্টত আছে মই কম এক্সাম্পল দিম ফাৰ্ষ্টত ডেফিনেশ্যনটো এবাৰ বুজি লোৱা সো যদি এটা বস্তু ৰেষ্টত আছে যদি এই বস্তু এটা ৰেষ্টত আছে সেই ৰেষ্টত থাকিব বিচাৰিব বা ৰেষ্টত থাকি ভাল পাব যদি এটা বস্তু মুভিঙত আছে যদি ষ্ট্ৰেট লাইনত এটা ইউনিফৰ্ম স্পীডত এটা প্ৰপাৰ স্পীডত ফিক্স স্পীডত যদি গৈ আছে হি কি কৰিব হি তেনেকৈ গৈ থাকি ভাল পাব যেতিয়ালৈকে বাহিৰৰ পৰা এটা এক্সটাৰ্নেল ফোৰ্স এপ্লাই কৰা নহ'ব তাক বাধ্য কৰা নহ'ব তাক চেঞ্জ কৰিবৰ কাৰণে ঠিক আছে সো তেতিয়ালৈকে কি হ'ব গৈ থাকিব ইয়াৰ এক্সাম্পল কি হ'ব ইয়াৰ এক্সাম্পল হ'ব চোৱা ফাৰ্ষ্ট ল অফ মোশনৰ এক্সাম্পল হ'ব ধৰি লোৱা তুমি এখন গাড়ীত গৈ আছা ঠিক আছে তুমি এখন গাড়ীত গৈ আছা গাড়ীত গৈ থকা তুমি ৰৈ আছা ওকে এখন গাড়ীত তুমি গৈ আছা ঠিক আছে সো গাড়ীত উঠি আছা তুমি সিটত বহা নাই যেনিবা আৰু তুমি সিট আছে যেনিবা তুমি যেনিবা সিটত বহা নাই আৰু তুমি থিয় হৈ আছা ওচৰত ঠিক আছে থিয় হৈ আছা আৰু ওপৰত তোমাৰ ৰছী আছে তুমি তাত ধৰি পেলাই হাতে ধৰি পেলাই তুমি থিয় হৈ আছা ঠিক আছে সো গাড়ীখন ৰৈ আছে ঠিক আছে গাড়ীখন ৰৈছে মানে কি তুমি ৰৈ আছা
গাড়ীখন ৰৈ আছে মানে তুমি ৰৈ আছা, ইউ আৰ ইন ৰেষ্ট পজিশ্যন, তুমি ৰৈ আছা, তুমি ৰেষ্টত আছা। অ'কে, চ' গাড়ীখন কি হ'ল ছাডেনলি কি হ'ল মুভমেণ্ট কৰি দিলে, ছাডেনলি মুভমেণ্ট কৰি দিলে। চ' তুমি ৰেষ্টত আছা, ছাডেনলি মুভমেণ্ট কৰিলে হয়, যেতিয়া মুভমেণ্ট কৰে তুমি কিন্তু যাব মন নাই, তুমি আগৰ পৰা ৰৈ আছা। চ' ছাডেনলি মুভমেণ্ট কৰা তুমি কৰিলে, তুমি এনেকৈ গুচি গ'লা, তুমি হয়নে, তুমি ক'লে বেকৱাৰ্ড হৈ গ'লা, তুমি এনেকৈ তুমি ক'লে পাছলৈ জাটকা মাৰি দিলা আৰু তুমি কিবা এটা ধৰি পেলাই এনেকৈ ৰৈ দিলা, হয়নে। চ' কিয় তাৰমানে কি তুমি কাৰণ ৰেষ্টত আছিলা। চ' ৰেষ্টত থকা বস্তু এটা কি হয়, ৰেষ্টত থাকিবলৈকে বিচাৰে। মই যে ক'লো অকণমান আগত, ৰেষ্টত থকা বস্তু এটা ৰেষ্টত থাকিবলৈকে বিচাৰে, ঠিক আছে। আৰু মোচন থকা বস্তু এটা মোচন থাকিবলৈকে বিচাৰে। গম পালে এইটো এক্সাম্পল। নেক্সট ধৰি লোৱা তুমি এটা গিলাচ ল'লা, তুমি এটা চিচাৰ গিলাচ ল'লা। অ'কে, চিচাৰ গিলাচ এটা ল'লা তুমি, গিলাচটোৰ ওপৰত তুমি এখন কাৰ্ডবৰ্ড ল'লা। অ'কে, এখন কাৰ্ডবৰ্ড ল'লা, ৰাইট। এই কাৰ্ডবৰ্ডখনৰ ওপৰত তুমি বেকগ্ৰাউণ্ড হৈ জানো নাই হোৱা, ৱেইট, এটা তুমি গিলাচ ল'লা, গিলাচত তুমি এখন কাৰ্ডবৰ্ড ল'লা আৰু কাৰ্ডবৰ্ডখনৰ ওপৰত তুমি এটা কইন ৰাখিলা। অ'কে, কাৰ্ডবৰ্ডখনৰ ওপৰত তুমি এটা কি ৰাখিলা, তুমি এটা কইন ৰাখিলা। অ'কে, কইন এটা ৰাখিলা, ঠিক আছে। আৰু এইটো এটা গ্লাছ হয়, ঠিক আছে। তুমি যদি খুব জোৰছে যদি হঠাৎ ছাডেনলি যদি কাৰ্ডবৰ্ডখন যদি তুমি এনেকৈ টানি দিয়া, যদি তুমি টানি লৈ যোৱা, এই পইচাটো যাবনে, কইনটো যাবনে, এই কইনটো কিন্তু তোমাৰ লগত নাযাব। কইনটো নাযাব, কইনটো কি, কইনটো একে জেগাত আছে, হয়নে, কইনটো একে জেগাত আছে, আগৰ পৰা ৰেষ্টত থকা এটা হেবিট হৈ গ'ল। চ' ই কৰিব, এই কাৰ্ডখন গুচি যাব, এই কইনটো কি হ'ব, তোমাৰ তলত পৰি যাব, কইনটো তোমাৰ কি হ'ব, তলত পৰি যাব। চ' এইকেইটা কি এক্সাম্পল হয় যে কিহৰ হয়, ফাৰ্ষ্ট ল অফ মোচনৰ এক্সাম্পল হয়। ফাৰ্ষ্ট ল অফ মোচন কৈছে যে যদি কিবা এটা বস্তু ৰেষ্টত থাকে, ৰেষ্টত থাকি ভাল পাব, আৰু যদি গতি কৰি থাকে, গতি কৰি থকাটো আমি চাম এতিয়া। চ' ধৰি লোৱা আকৌ এখন গাড়ী লোৱা, আকৌ এখন এক্সাম্পল লোৱা, আকৌ এখন গাড়ী লোৱা, ঠিক আছে নে, এখন গাড়ী লোৱা, ডাঙৰ গাড়ীখন ট্ৰাকহে হ'ল চাগে। অ'কে, চ' গাড়ী ল'লা, ঠিক আছে। চ' গাড়ীত তুমি কৈছা বহি আছা, চিটত তুমি বহি আছা, ঠিক আছে, তুমি বহি আছা, ৰাইট, তুমি বহি আছা। চ' গাড়ীখন কি হ'ল, তোমাৰ গৈ আছে পটককৈ গ'লে ব্ৰেক মাৰি দিলে, পটককৈ ব্ৰেক মাৰি দিলে। চ' ব্ৰেক মৰাৰ লগত তোমাৰ কি হয়, তুমি আগলৈ যোৱাগে এনেকৈ, হয়নে। চ' ব্ৰেক মাৰিলে কি হয়, তুমি এনেকৈ আগলৈ যোৱাগে। চ' আগলৈ কিয় যোৱা, মানে মই মুভমেণ্ট কৰি আছিলো, মই মুভমেণ্টত থাকিও বিচাৰিছিলো, মই মুভমেণ্টত থাকি ভাল পাইছিলো, কিয় ব্ৰেক মাৰি দিলি, হয়নে। চ' সেইটো এক্সাম্পল কি হ'ব, তুমি গৈ থকা বস্তু এটা গৈ থাকি ভাল পায়, আৰু ৰৈ দিয়া বস্তু এটা ৰৈ থাকিয়ে ভাল পায়। চ' এইটো কি হ'ল আমাৰ, কি হ'ল তোমাৰ এইটো এটা এক্সাম্পল অফ কি, ফাৰ্ষ্ট ল অফ মোচন, ঠিক আছে। চ' ফাৰ্ষ্ট ল অফ মোচন যদি বুজি পালা, ইয়াৰ লগত দুটা আমাৰ কনচেপ্ট আছে। ইয়াৰ এটা কনচেপ্ট হ'ল তোমাৰ ইনাৰ্চিয়া। চ' কাকো ইনাৰ্চিয়া মানে কি, ইট ইজ এ তোমাৰ টেন্ডেঞ্চি হ'ব, এইটো টেন্ডেঞ্চি অফ অবজেক্ট ডিউ টু হুইচ ইট ৰেচিষ্ট এনি চেঞ্জ ইন ইটছ ষ্টেট অফ ৰেষ্ট বা মোচন, ঠিক আছে। চ' বস্তু এটাই কি কৰা, বস্তু এটাই নিজৰ চেঞ্জটো, নিজৰ ষ্টেট অফ চেঞ্জটো কি কৰিব পাৰে, ৰেচিষ্ট কৰে, মানে চেঞ্জ নকৰিব বিচাৰে, চেঞ্জ কৰিব নিবিচাৰে। অ'কে, চ' এই মানুহটোৱে কি হ'ল, এই মানুহটো কেলে জাতকা খাই পৰিলে, কেলে তেওঁ পাছলৈ আহি গৈছিলে, কাৰণ কি সি বিচৰা নাছিলে যে মই ষ্টেটটো মই চেঞ্জ কৰাটো, কাৰণ গাড়ীখনে ষ্টেটটো চেঞ্জ কৰি দিলে। গাড়ীখন তোমাৰ ৰেষ্টত আছিলে, মুভমেণ্টত গুচি গ'ল, গাড়ীখন মুভমেণ্টত গুচি গ'ল। চ' গাড়ীখন মুভমেণ্টত গুচি গ'ল যদিও এই মানুহটোৱে কি কৰিলে, তাৰ নিজৰ মুভমেণ্ট কৰিব নিবিচাৰিছিলে। চ' তাকে এই টেন্ডেঞ্চিটোকে কি বুলি কোৱা হয়, ইনাৰ্চিয়া বুলি কোৱা হয়। যেতিয়া এটা বস্তুৱে কি কৰা হয়, এটা বস্তুৱে যেতিয়া তাৰ পজিশ্যনৰ পৰা চেঞ্জ কৰিব নিবিচাৰিব। অ'কে, ইট ইজ দ্য টেন্ডেঞ্চি অফ অবজেক্ট ডিউ টু হুইচ ইট ৰেচিষ্ট, অ'কে, যেতিয়া ৰেচিষ্ট কৰিব এনি চেঞ্জ ইন ইটছ ষ্টেট অফ ৰেষ্ট অৰ ইউনিফৰ্ম মোচন। অ'কে, যেতিয়া এটা বস্তু বোলে মোচনত আছে, ই যেতিয়া পটককৈ যেতিয়া ৰখিব নিবিচাৰিব, আৰু এটা বস্তু যেতিয়া ষ্টপত আছে, যেতিয়া ই পটককৈ যাবলৈ নিবিচাৰিব, এই নিবিচৰা টেন্ডেঞ্চিটো কি বুলি কোৱা হয়, ইনাৰ্চিয়া বুলি কোৱা হয়। ইয়াৰ PDF খিনি দি দিম, চিন্তা কৰিব নালাগে। চ' ইয়াৰ PDF পাই যাবা। চ' ইনাৰ্চিয়া ইজ নাথিং বাট এ টেন্ডেঞ্চি অফ নট চেঞ্জিং দ্য ষ্টেট, লাগিলে সেইটো তোমাৰ কি হওক, সেইটো তোমাৰ লাগিলে তোমাৰ ৰেষ্ট পজিশ্যনতে থাকক বা এই মুভমেণ্ট পজিশ্যনতে থাকক, এই নিজৰ পজিশ্যনটো বা নিজৰ ষ্টেটটো চেঞ্জ নকৰিব খোজে, মানে তেওঁ চেঞ্জ কৰিব নোখোজে। চ' চেঞ্জ কৰিব নোখোজা যিটো পজিশ্যন বা যিটো টেন্ডেঞ্চি, যিটো প্ৰৱণতা, তাক তোমাৰ কি বুলি কোৱা হয়, ইনাৰ্চিয়া বুলি কোৱা হয়। অ'কে, এই ইনাৰ্চিয়া তোমাৰ কি হ'ব, তোমাৰ এই ইনাৰ্চিয়া মাছৰ ওপৰত ডিপেণ্ড কৰিব। মাছৰ ওপৰত ডিপেণ্ড কৰিব, কেনেকে চাবা দেই, কেনেকে মাছৰ ওপৰত ডিপেণ্ড কৰিব সেইটো মই দেখাইছো। ইয়াৰ এক্সাম্পলটো হ'ল যে তুমি 5 কেজি ওজনৰ বস্তু এটা বা 50 কেজি ওজনৰ, চাবা দেই, এটা বক্স এটা আছে। এই বক্সটো ৱেইট ধৰি লোৱা তুমি 50 কেজি, এই বক্সটো ৱেইটটো 50 কেজি, আৰু এটা বক্স আছে, এই বক্সটো ৱেইট তোমাৰ 20 কেজি। অ'কে, 20 কেজি। চ' ইনাৰ্চিয়া কি হয়, ইনাৰ্চিয়া কি বুলি ক'লো মই, ইনাৰ্চিয়া এটা টেন্ডেঞ্চি হয়, যি কি কৰিব পাৰে, নিজৰ অবজেক্ট মানে নিজৰ পজিশ্যন চেঞ্জ কৰিবলৈ নিবিচাৰে সি। অ'কে, সি যদি ৰেষ্টত আছে, ৰেষ্টত থাকিবলৈকে বিচাৰিব, যদি সি তোমাৰ মুভিঙত আছে, মুভিঙত থাকিবলৈকে বিচাৰিব, ঠিক আছে, সি মানে যাব নিবিচাৰিব। অ'কে, এতিয়া কোৱা তুমি কোনটো বস্তুক লৰচৰ কৰিবলৈ বেছি জোৰ লাগিব, 50 কেজিটোক তুমি জোৰ দিবলৈ বেছি লাগিব, মানে জোৰ বেছি লাগিব, ফ'ৰ্চ বেছি লাগিব, নে তোমাৰ 20 কেজি বেছি লাগিব। চ' 50 কেজি বেছি লাগিব, তাৰমানে কি 50 কেজি তুমি ফ'ৰ্চ বহুত বেছি এপ্লাই কৰিব লাগিব, টানিব লাগিব, আৰু সি ক'ব যে মই নাযাওঁ, মই একে জেগাত থাকিম, সেইটো ক'ব কোনে, ইনাৰ্চিয়া ক'ব। চ' কি তোমাৰ ফ'ৰ্চ আৰু ইনাৰ্চিয়া কি হয়, তোমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল। তাৰমানে কি যদি ইনাৰ্চিয়া বেছি আছে, যদি ইনাৰ্চিয়া বেছি হয়,
তাৰমানে কি ফ'ৰ্চো বেছি লাগিব, তাৰমানে ফ'ৰ্চ বেছি লাগিছে, তাৰমানে ইয়াৰ ইনাৰ্চিয়াটো বেছি আছে। যদি ইনাৰ্চিয়া বেছি কি হয়, ইয়াৰ ফ'ৰ্চটো বেছি হয়, তাৰমানে কি তোমাৰ মাছটো বেছি হয়, কি হয় তোমাৰ মাছটো বেছি হয়, ৰাইট? মাছ তাৰমানে কি যদি মাছ বেছি আছে, কাৰণ শকত ন, যদি বেছি শকত আছে ন, যদি শকত হয় তাৰমানে মাছ বেছি আছে। চ' মাছ বেছি মানে ইনাৰ্চিয়া বেছি, আৰু মাছ কম। তুমি 20 কেজিটো পটককে দাঙি দিব পাৰিবা, হয় নে? এই 20 কেজি পানী যিটো কেন থাকে ন, তুমি পটককে দাঙি দিব পাৰিবা। তাৰমানে কি যদি মাছটো কম, যদি মাছ কম, ওকে, যদি ইনাৰ্চিয়া কম, তেতিয়া কি হ'ব তোমাৰ, যদি ইনাৰ্চিয়া কম হ'ব, যদি ইনাৰ্চিয়া কম কি হ'ব তোমাৰ, মাছ কম। তাৰমানে কি যদি 20 কেজি হয়, ইয়াত তোমাৰ কি হ'ব, আমাৰ কম ফ'ৰ্চ লাগিছে ন, চ' কি হ'ব, ইয়াৰ ইনাৰ্চিয়া কম থাকিব, কাৰণ কি ইয়াৰ নাযাওঁ বুলি কোৱা টেণ্ডেঞ্চিটো কম হ'ব, কাৰণ বেছি কি হ'ব, ইয়াৰ জেগা বেছি, মাছ বেছি আছে। চ' মাছ বেছি মানে ইনাৰ্চিয়া বেছি, আৰু মাছ কম মানে ইনাৰ্চিয়া কম হ'ব। ইনাৰ্চিয়াটো কি হয়, এটা বেলেগ বস্তু, একো নহয়, নিজৰ স্থিতি বা নিজৰ পজিশ্যনটো চেঞ্জ নকৰো বুলি ভবাটোৱে হ'ল ইনাৰ্চিয়া। অ'কে, একো টান নাই। অ'কে, এতিয়া আমি চাব লাগিব মমেণ্টাম কাক কয়, মমেণ্টাম। ইয়াৰ এটা নতুন কনচেপ্ট আছে কি, মমেণ্টাম। এই মমেণ্টামৰ কাম কি? মমেণ্টাম কি হ'ল তোমাৰ প্ৰডাক্ট অফ মাছ এণ্ড ভেলচিটি অফ এন অবজেক্ট ইজ কল্ড মমেণ্টাম। একো টান নহয়, চোৱা, মমেণ্টাম। নেক্সট কনচেপ্ট আছে মমেণ্টাম। কি হয় মমেণ্টাম? প্ৰডাক্ট অফ কি হ'ব, প্ৰডাক্ট অফ তোমাৰ মাছ এণ্ড ভেলচিটি অফ কি হ'ব, অবজেক্ট। অ'কে, অফ এন অবজেক্ট, প্ৰডাক্ট অফ মাছ এণ্ড ভেলচিটি, product of mass and velocity কি হ'ব, velocity of an object। যিকোনো এটা অবজেক্টৰ কি হ'ব, তোমাক প্ৰডাক্ট মানে কি ভেলচিটি আৰু মাছৰ যিটো প্ৰডাক্ট হ'ব, তাকে তোমাক কি বুলি ক'ব, মমেণ্টাম বুলি ক'ব। বুজি পোৱা নাই চাগে, হয় নে? মই দেখুৱাই আছো। ধৰি লোৱা লগৰ এটাৰ ওচৰত তোমাৰ এখন বেট আছিলে, এখন ক্ৰিকেট খেলা কি আছে, বেট আছে। অ'কে, এই বেটখনে তোমাক কি কৰিলে, হিট কৰিলে। বেটখন বৰ ডাঙৰ বস্তু হৈ যাব, স্কেল এপাত। অ'কে, তোমাৰ লগৰটো কি আছে, এপাত স্কেল আছে। এই স্কেল পাতৰ মাছ থাকিব, নাথাকিব? স্কেল পাতৰ কি থাকিব, তোমাৰ মাছ থাকিব। অ'কে, মাছ থাকিব। কি কৰিব, এটা ভেলচিটিত, এটা নিৰ্দিষ্ট এটা স্পীডত বা নিৰ্দিষ্ট এটা ডাইৰেকশ্যনত তোমাক হিট কৰিলে। অ'কে, তোমাৰ মুখতে হিট কৰিলে, ৰাইট? তোমাৰ মুখতে হিট কৰিলে, আৰু তোমাৰ মুখখন কি হ'ল, চেড হৈ গ'ল। অ'কে, হিট কৰিলে, তুমি গালত দুখ পালা নাই? তোমাক গালত বোলে হিট কৰিলে, তুমি গালত দুখ পালা। অ'কে, তুমি গালত কি হ'ল, তোমাৰ দুখ পালা, তোমাৰ গাল ফুলি গ'ল। অ'কে, চ' এই প্ৰডাক্ট কি হ'ল, তোমাৰ মাছ, এইটো এটা ইয়াৰ মাছ আছে, মাছৰ লগত তোমাৰ ভেলচিটি আহিলে, এটা তোমাৰ স্পীড আহিলে। অ'কে, সেই দুইটা মিলি যেতিয়া তোমাৰ গাত পৰিলে, এটা পাৱাৰ দি থৈ গ'ল। ইয়াত এটা পাৱাৰ জেনেৰেট হ'ল। চ' পাৱাৰটো অহাৰ কাৰণে তুমি দুখ পালা, নহ'লে তুমি দুখ নাপালাহেঁতেন। আৰু সেইটোকে মমেণ্টাম বুলি কয়। কি বুলি কয় সেইটোকে? মমেণ্টাম বুলি কয়। চ' মমেণ্টাম কি হ'ব, প্ৰডাক্ট অফ মাছ এণ্ড ভেলচিটি অফ এন অবজেক্ট ইজ কল্ড কি, মমেণ্টাম। ইয়াক আমি পাৱাৰ বুলিও ক'ব পাৰোঁ। ইয়াক বুজি পালা নহয়? চ' এইটো কি হ'ল, তোমাৰ মাছ আছে ইয়াৰ, আৰু এটা ভেলচিটিত আহি পেলাই তোমাৰ গালটো হিট কৰিলে। চ' তোমাৰ গালত তুমি দুখ পালা, দাগ বহি গ'ল, আৰু সেইটো হ'ল তোমাৰ কি, পাৱাৰ এটা ওলালে। চ' মমেণ্টামক আমি কি কৰিম, পাৱাৰ বুলি ক'ব পাৰোঁ। এই কাইণ্ড অফ এ পাৱাৰ। ইয়াক আমি পাৱাৰ বুলি ক'ব পাৰোঁ। আৰু ইয়াৰ তোমাৰ SI ইউনিট বা ইয়াক কেনেকে লিখা হয়, ইয়াক তোমাৰ P ৰে ডিন'ট কৰা হয়। অ'কে, ইয়াক তোমাৰ কি কয়, P ৰে ডিন'ট কৰা হয়, ডিন'টেড বাই P। অ'কে, চ' মমেণ্টামক কিহেৰে বুজোৱা হয়, তোমাৰ P ৰে বুজোৱা হয়। ঠিক আছে, অ'কে, P ৰে বুজোৱা হয়। চ' এতিয়া কথা, এতিয়া তোমাৰ পাৱাৰ বা মমেণ্টাম কম বেছি কেতিয়া হ'ব, এইটো কোৱাচোন মোক। মমেণ্টাম কম বেছি কেতিয়া হ'ব? চ' মমেণ্টাম কেতিয়া হ'ব, পাৱাৰ ইনটু ভেলচিটি, মাছ ইনটু ভেলচিটি জানো পাৱাৰ নহয়? চ' পাৱাৰ কি হ'ল তোমাৰ, মাছ ইনটু ভেলচিটি। মাছক লিখে তোমাৰ এমেৰে, আৰু ভেলচিটি লিখে তোমাৰ কিহেৰে, ভেলচিটি লিখে কিমান, তোমাৰ ভি লিখে, হয় নে? চ' P ইকুৱেল টু MV হ'ব, হয় নে? চ' এতিয়া কথা যে পাৱাৰ কেতিয়া বাঢ়িব, যেতিয়া মাছ বাঢ়িব। অ'কে, যেতিয়া মাছ বাঢ়িব, তেতিয়া তোমাৰ পাৱাৰ বাঢ়িব নে? বাঢ়িব। যদি এডাল যদি স্কেল পাত, যদি মাছ যদি বহুত গধুৰ হ'লহেঁতেন, যদি ইমান শকত হ'লহেঁতেন, পাৱাৰ বাঢ়িলেহেঁতেন নে? আৰু পাৱাৰ বাঢ়িলেহেঁতেন, গাল ফাটি গ'লহেঁতেন, হয় নে? পাৱাৰ বাঢ়ি গ'লহেঁতেন। যদি তোমাৰ কিবা ভেলচিটি বাঢ়িলেহেঁতেন, যদি ভেলচিটি বাঢ়িলে বোলে 100 কিলোমিটাৰ স্পীডত আহিছে বোলে, আৰু তোমাক গালত পৰিছে বোলে, গাল বোলে একফাল নাই, হা? চ' কি হ'ব, পাৱাৰ কি হ'ব তোমাৰ, যেতিয়া মাছ বাঢ়িব, পাৱাৰ বাঢ়িব, মানে মমেণ্টাম বাঢ়িব। অ'কে, মমেণ্টাম বাঢ়িব। চ' মমেণ্টামকে P ৰে ডিন'ট কৰা নহয় জানো? মমেণ্টামকে P ৰে ডিন'ট কৰে। চ' কি ক'লো যে মই, যদি পাৱাৰ বাঢ়ে, যদি তোমাৰ মাছ বাঢ়ে, তোমাৰ মমেণ্টাম বাঢ়িব। যদি তোমাৰ কি বাঢ়ে, যদি তোমাৰ মাছৰ লগত তোমাৰ কি হয়, ভেলচিটি বাঢ়ে, তোমাৰ কি হ'ব পাৰিব, তোমাৰ পাৱাৰ বা মমেণ্টাম বাঢ়িব পাৰিব। ঠিক আছে নে? চ' ডাঙৰ অবজেক্ট এটা যদি বেছি স্পীডত আহে, মমেণ্টাম বেছি হ'ব। যদি সৰু অবজেক্ট এটা বেছি ভেলচিটিত আহে, তাৰ মমেণ্টাম বেছি হ'ব। কেনেকে চোৱা, এখন গাড়ী লোৱা, এখন ডাঙৰ গাড়ী এখন লোৱা, গাড়ী কেনেকে আঁকে,
ওকে, এখন ধৰ এখন ডাঙৰ গাড়ী। ওকে, এখন তোমাৰ কি হৈ গ'ল ডাঙৰ গাড়ী। ওকে, এই গাড়ীখন তোমাৰ কি হ'ব ভেলচিটিত আহিব লাগিব জানো, দৰকাৰী নাই হয়নে, ই স্পীডত আহিলেই হ'ল। ওকে, ই যদি স্পীডত আহিছে আৰু স্পীড মানে ভেলচিটি হয়নে, এক ছেকেণ্ড, স্পীড মানে কি হয় তোমাৰ ভেলচিটি হয়। ইয়াৰ মাছ বেছি হয় নাই, এই গাড়ীখনৰ মাছ বেছি হয় নাই, ইয়াত মাছ বেছি আছে, ইয়াত তোমাৰ মাছ বহুত বেছি মাছ আৰু ধৰ তোমাৰ বন্দুকৰ এটা গুলি। ওকে, বন্দুকৰ গুলিটো যাব এতিয়া, এক ছেকেণ্ড, বন্দুকৰ গুলি আঁকিব নাজানো নহয়। ওকে, ধৰ তোমাৰ বন্দুকৰ গুলি। ওকে, গুলি, চ' ইয়াৰ মাছ কম, কিন্তু ইয়াৰ যদি বেছি স্পীড যদি যায়, ইয়াৰ যদি ভেলচিটি বেছি হয়, মাছ কিন্তু কম হয়, যদি ভেলচিটি বেছি হয়, ইয়াৰ একদম পাৱাৰ মানে মোমেন্টাম বেছি হ'ব নাই, বহুত জোৰচে হিট কৰিব নাই, বহুত জোৰচে হিট কৰিব পাৰে। কাৰণ কি ইয়াৰ মাছটো কম হ'ব পাৰে, কিন্তু ইয়াৰ ভেলচিটি বেছি আছে, ইয়াৰ কি ইয়াৰ স্পীড বেছি আছে। যদি ইয়াৰ মাছটো কম, ইয়াৰ ভেলচিটি বেছি আছে, কিন্তু ইয়াৰ মাছটো বেছি আছে, ই বেছি স্পীড নগ'লেও ই কি কৰিব, ই যাক হিট কৰিব সেই বস্তুটো কি হ'ব, ই খতম কৰি দিব পাৰিব হয়নে, কিয়, কাৰণ ইয়াৰ মাছটো বেছি আছে। চ' মাছ বেছি আছে যদিও তোমাৰ পাৱাৰ মানে মোমেন্টাম বেছি হ'ব পাৰে, আৰু তোমাৰ ভেলচিটি বেছি হ'লেও কি হ'ব পাৰে, পাৱাৰ বা মোমেন্টাম বেছি হ'ব পাৰে। চ' বন্দুকৰ গুলি এটা ইমান কণি বুলি তাক আমি মিছআন্ডাৰষ্টেণ্ড কৰি নহ'ব, কিয়, কাৰণ কি সি তোমাৰ ইমান স্পীডত আহিব, ইমান ভেলচিটিত আহিব যে তোমাক হিট কৰিব পাৰিব। তাৰমানে কি ভেলচিটি বেছি হ'লেও মানে তোমাৰ মোমেন্টাম বেছি হ'ব, আৰু তোমাৰ মাছ বেছি হ'লেও কি হ'ব, তোমাৰ মোমেন্টাম বেছি হ'ব। চ' মোমেন্টাম কি হয়, এটা পাৱাৰ হয়, যিটো তোমাৰ কি ভেলচিটি আৰু মাছৰ পৰা কেলকুলেট কৰি পেলাই উলিওৱা হয়, ঠিক আছে নে। চ' মাছ আৰু ভেলচিটি প্ৰডাক্টটো কি বুলি কোৱা হয়, মোমেন্টাম বুলি কোৱা হয়। আৰু মোমেন্টাম কিহেৰে ডিনেট কৰা হয়, মোমেন্টামক তোমাৰ পি ৰে ডিনোট কৰা হয়, পি মানে কি পাৱাৰ। ওকে, পি মানে হৈ গ'ল কি তোমাৰ পাৱাৰ। ওকে, আমাৰ ফাৰ্ষ্ট ল অফ মোচন এইখিনিতে কমপ্লিট হৈছে, আৰু ছেকেণ্ড ল অফ মোচন চাব লাগে। ফাৰ্ষ্ট ল অফ মোচন আমি চালো, যিটো বস্তু ৰেষ্টত থাকি ভাল পায় সেই ৰেষ্টত থাকিব বিচাৰে বা ৰেষ্টত থাকি ভাল পায়। ওকে, ছেকেণ্ডটো হ'ল তোমাৰ যিটো বস্তু মুভমেণ্টত থাকে সেই মুভমেণ্ট থাকিব বিচাৰে বা মুভমেণ্টত থাকি ভাল পায়। আৰু ক'লো যে আমি ইনাৰ্চিয়া ক'লো, যিটো মানে ইনাৰ্চিয়া মানে কি, যিটো অবজেক্টে নিজৰ পজিশ্যন যদি ৰেষ্টত আছে বা মুভমেণ্টত আছে, সি চেঞ্জ কৰিব নিবিচাৰিব, মই নাযাওঁ হয় নে, নিবিচাৰিব, সেইটো কোৱা হ'ব তোমাৰ কি বুলি ইনাৰ্চিয়া বুলি কোৱা হ'ব। আৰু মোমেন্টাম কি হ'ব, এই ভেলচিটি আৰু মাছৰ প্ৰডাক্ট যিটো হ'ব, দুইটা লগ লাগি যাওক, কাৰোবাক ধামকে দিব, সেইটোৱে কি হৈ গ'ল তোমাৰ পাৱাৰ মানে মোমেন্টাম। ওকে, second law of motion. Second law of motion কি হ'ব তোমাৰ, the rate of change of momentum is directly proportional to the force applied in the direction of কি force. Okay, is applied to the কি হ'ব direction of force. Okay, so second formula তো আমি চাম এতিয়া। So এইটো হৈ গ'ল আমাৰ কি second law of motion. Second law of motion মই লিখি ললো আগতে, so টাইম বেছি লাগে কাৰণে। So কি হ'ব, the rate of change of momentum is directly proportional to the force applied in the direction of force. বুজি পোৱা নাই চাগে হয়নে। চ' কি কৈছে, ইয়াক আমি অলপ ভালকে মন দিব তেতিয়া আমি বুজি পাম, ঠিক আছে, ইয়াক আমি ভালকে মনে তেতিয়া বুজি পাম। চ' কি হ'ব তোমাৰ ফ'ৰ্চ, কি কৈছে যে ফ'ৰ্চ তোমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল কি হয়, মোমেন্টামত কৰা চেঞ্জ অফ মোমেন্টামত কৰা চেঞ্জ, মোমেন্টামত কৰা যিটো চেঞ্জ হ'ব, সেই চেঞ্জটো তোমাৰ কি হ'ব, ফ'ৰ্চৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব। ফ'ৰ্চৰ কি হ'ব তোমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব। তাৰমানে কিমান, ফ'ৰ্চ যিমান হ'ব মোমেন্টামত কৰা চেঞ্জ তোমাৰ সিমান হ'ব। বুজি পোৱা নাই, আকৌ চাই ল'ম ভালকে, ঠিক আছে। চ' এতিয়া চাব লাগিব যে মোমেন্টামত চেঞ্জ কেনেকৈ উলিয়াম আমি, চাবা দেই। ফ'ৰ্চ তোমাৰ কি ক'লা, ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হ'ব, মোমেন্টামৰ যিটো চেঞ্জ। ওকে, দ্য ৰেট অফ চেঞ্জ অফ মোমেন্টাম, আমি আগৰ ফৰ্মুলাত পাইছিলো কি ৰেট অফ চেঞ্জ অফ কি ভেলচিটি, যাক আমি দিনত কৈছিলো, যাক আমি এক্সিলাৰেশ্যন বুলি কৈছিলো। ওকে, চ' ইয়াত কৈছে যে দ্য ৰেট অফ চেঞ্জ অফ কি, চেঞ্জ অফ মোমেন্টাম। ওকে, চেঞ্জ অফ মোমেন্টাম কাৰণে আমি যেতিয়া ভেলচিটি চাইছিলো, আমি ইনিচিয়েল ভেলচিটি দৰকাৰ হৈছিলে, যেতিয়া আমি ভেলচিটি চেঞ্জ চাইছিলো, যে ফাইনেল ভেলচিটি বা আমি ইনিচিয়েল ভেলচিটি আমি মাইনাছ কৰিছিলো। কিন্তু এতিয়া আমাৰ যেতিয়া মোমেন্টাম উলিয়াব লগা কৈছে, যে চেঞ্জ অফ মোমেন্টাম গম পাবলৈ হ'লে আমাকতো মোমেন্টামতো দুটা লাগিব, এটা ইনিচিয়েল লাগিব, এটা কি লাগিব, এটা ফাইনেল মোমেন্টাম লাগিব। চ' আমাৰ কি হ'ব, মাছক আমি কিহেৰে ডিনোট কৰিম, আৰু ফাইনেল ভেলচিটিক আমি কিহেৰে ডিনোট কৰিম, ফাইনেল ভেলচিটিক আমি আৰু মাছক চোৱা, মাছক আমি ডিনোট কৰো আমি এমেৰে। ওকে, আৰু ইনিচিয়েল ভেলচিটি, কাৰণ ভেলচিটি লাগিব ইয়াত হয়নে, তেতিয়া আমি উলিয়াব পাৰিম ইনিচিয়েল ভেলচিটিক ডিনোট কৰো আমি কি ইউ দি পেলাই, আৰু ফাইনেল ভেলচিটিক আমি কিহেৰে ডিনোট কৰো, আমি ভি দি পেলাই আমি ডিনোট কৰো হয়নে, ভি দি পেলাই আমি ডিনোট কৰো। এতিয়া আহিলে আমাৰ ইনিচিয়েল মোমেন্টাম।
এটা কি লাগিব ইনিশিয়াল মোমেন্টাম লাগিব আৰু ইনিশিয়াল মোমেন্টামক আমি কিহে ডিনোট কৰিম আমি মোমেন্টাম আগতে কৈছিলো যে mv কৈছিলো নেকি ইয়াত চোৱা মানে mv হয়নে সো মোমেন্টাম p কৈছিলো না p সো p আমাৰ ফৰ্মুলা কি আছিল mv তাৰ মানে p ইকুৱেল টু mv আছিল p ইকুৱেল টু mv আছিল হয়নে p ইকুৱেল mv আছিল সো ইনিশিয়াল ভেলোচিটি কি হ'ব তোমাৰ সৰি ইনিশিয়াল মোমেন্টাম কি হ'ব mu হ'ব ইয়াৰ ইনিশিয়াল মোমেন্টাম কি হ'ব mu হ'ব ওকে ইয়াৰ ইনিশিয়াল মোমেন্টাম যদি তোমাৰ কি হয় mu হয় ওকে যদি তোমাৰ ফাইনেল মোমেন্টাম কি হ'ব তোমাৰ mv হ'ব ফাইনেল মোমেন্টাম তোমাৰ কি হ'ব mv হ'ব সো ফোর্স কি কৈছে ফোর্স ডাইৰেক্টলি প্ৰপোৰ্শনেল কাৰ লগত m মানে কি চেঞ্জ অফ মোমেন্টাম তো চেঞ্জ অফ মোমেন্টাম আমি কেনেকৈ মানে উলিয়াব লাগিব মোমেন্টাম মানে কি তোমাৰ ফাইনেল মোমেন্টাম mv ফাইনেল মোমেন্টাম কি mv আৰু ইনিশিয়াল কি হ'ব তোমাৰ mu ওকে আৰু তাক আমি গম পাবলৈ আমি আমি তাক টাইমে ডিভাইড কৰিব লাগিব কৈছে যে ফোর্সটো কি হয় তোমাৰ এইটো ডাইৰেক্টলি প্ৰপোৰ্শনেল হয় মানে কি ইনিশিয়াল মোমেন্টৰ পৰা আমি ফাইনেল মোমেন্টৰ পৰা আমি ইনিশিয়াল মোমেন্ট মাইনাস কৰিলে আমি কি পাম আমি চেঞ্জ অফ মোমেন্টাম পাম নহলে আমি চেঞ্জ অফ মোমেন্টাম নাপাওঁ সো এইটো কিহৰ ফৰ্মুলা সেকেন্ড ল অফ মোশনৰ কি কৈছে যে ফোর্স কি হয় ডাইৰেক্টলি প্ৰপোৰ্শনেল যদি এইটো বাঢ়ে এইটো বঢ়ালে ডাইৰেক্টলি প্ৰপোৰ্শনেল বুলি কয় ঠিক আছে যদি তোমাৰ মানুহ বাঢ়ে যদি ধৰা আজি তুমি ঘৰত কিবা কাম কৰিছা তুমি 10টা মানুহ লগাইছা 10টা মানুহ লগাইছা তোমাৰ কিমান দিন কাম লাগিছে তোমাৰ 10 দিন কাম লাগিছে ওকে 10 দিন কাম হৈছে ঠিক আছে তুমি যদি 20টা মানুহ লগোৱা 5 দিন মান লাগিছে মানে এটা তোমাৰ ইনডাইৰেক্টলি ঠিক আছে সো ডাইৰেক্টলি মানে কি তোমাৰ মানুহ বেছি সময় বেছি যদি লাগে ডাইৰেক্টলি হ'ব যদি তোমাৰ মানুহ বেছি লাগিছে টাইম কম লাগিছে তোমাৰ কি হ'ব ইনডাইৰেক্টলি প্ৰপোৰ্শন হ'ব ঠিক আছে সো ইয়াত এইটোই হ'ব যে কি ডাইৰেক্টলি প্ৰপোৰ্শন হৈছে কিহৰ ডাইৰেক্টলি প্ৰপোৰ্শন হৈছে বোলে ফোর্সৰ ডাইৰেক্টলি প্ৰপোৰ্শন যদি ফোর্স লাগিব যেতিয়া মোমেন্টামৰ চেঞ্জেসটো বাঢ়িব বা কমিব তাৰ ওপৰত ফোর্সটো ডিপেন্ড কৰে বুলি কৈছে সো এটা কি হ'ব ফোর্সক তোমাৰ ডাইৰেক্টলি প্ৰপোৰ্শন কি হ'ব ফাইনেল মোমেন্টাম মাইনাস ইনিশিয়াল মোমেন্টাম বাই t ওকে আগতে আমি কি পাইছিলো আগতে আমি এসিলেশন কি পাইছিলো আগতে আমি এসিলেশন এনেকৈ উলিয়াইছিলো কি উলিয়াইছিলো আমি তোমাৰ v - u / t আমি এক্সিলাৰেশন ওলোৱা নাই জানো v - u / t এইটো আমি কি এক্সিলাৰেশন পাইছিলো হয়নে আৰু এই এক্সিলাৰেশনক আমি কি কৈছিলো তোমাৰ চেঞ্জ অফ ভেলোচিটি কৈছিলো ওকে সেইটো বাদ দিয়া এটা চোৱা এই অংকটো চোৱা জাস্ট আ সেকেন্ড এই অংকটো চোৱা কি হৈছে তোমাৰ ইয়াত কৈছে যে f ইকুৱেল টু f তোমাৰ f ডাইৰেক্টলি প্ৰপোৰ্শন টু কি mv - mu / t ওকে ইয়াক আমি ই যেনেকৈ আছে আমি কেনেকৈ ৰাখি দিম ডাইৰেক্টলি প্ৰপোৰ্শনেল টু কি m দুইটাতে আছে আমি m কমন লৈ পেলাই v - u কৰিলো তলত থাকিলে t তলত থাকিলে আমাৰ কি থাকিলে তলত থাকি গ'ল আমাৰ t ওকে তলত থাকি গ'ল t এতিয়া আমাৰ কি হ'ব চোৱা f টো আমি ডাইৰেক্ট প্ৰপোৰ্শনেল ৰাখি দিলো m ৰাখি দিলো এই v - u / t আমি a ল'ব নোৱাৰোনে কাৰণ a ইকুৱেল টু v - u / t আগতে আমি পাই থৈছো হয়নে সো যদি আমি ইয়াত যদি আমি a লৈ লওঁ f a ললো হয়নে a ললো f ডাইৰেক্টলি প্ৰপোৰ্শনেলটো কি হৈ গ'ল m * a হৈ গ'ল এতিয়া আমি যদি ইয়াত এই প্ৰপোৰ্শনেলটো যদি আঁতৰাব খোজো আমি কনষ্টেন্ট এটা লাগিব আমাক সো কনষ্টেন্ট আমি কি ল'ম f ইকুৱেল টু kma হয়নে kma ললো কিয় ললো কাৰণ k ইকুৱেল টু আমি ধৰিম এতিয়া কিমান k ইকুৱেল টু আমি 1 ধৰি ল'ম আৰু k ইকুৱেল টু 1 ধৰা মানে 1 ইনটু কোৱাৰ লগে লগে সব মানে 0 হৈ যাব না মানে কি 1 ইনটু কৰিলে একো ভ্যালু নাপাওঁ সো কি হ'ব f ইকুৱেল টু ma হৈ গ'ল বুজি পালানে f ইকুৱেল টু কি হ'ল তোমাৰ ma হৈ গ'ল এই ফৰ্মুলাটো আমি ইয়াৰ পৰা কি কৰিলো আমি অৰিজিন কৰিলো মানে কি আমি ডেৰাইভ কৰিলো ঠিক আছে সো সেকেন্ড ল অফ মোশনত কি ক'লে যে যদি ফোর্স তোমাৰ কি হ'ব ফোর্স তোমাৰ যিমান বাঢ়িব মাস ইনটু এক্সিলাৰেশন সো কথা একেটা হৈ গ'ল ফাৰ্স্টত আমি চাই লওঁ এইটো আমি যে কৈছিলো যে ফাৰ্স্টত এটা ফৰ্মুলা কি আছিলে এইটো এক সেকেন্ড এইটো চা কি হ'ল তোমাৰ কি হ'ব push or pull of an object of mass in তোমাৰ কি হ'ব change velocity okay so কি হ'ল f equal to ma mass into acceleration ঠিক আছে mass into acceleration কিন্তু কি হ'ব ই v - u / t যিটো আছিলে ফৰ্মুলা আমি তাৰ পৰা আমি এক লৈ আহিলো ঠিক আছে আৰু m ক আমি kg লিখো আৰু acceleration আমি কি লিখো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুলি আমি লিখো ঠিক আছে তো সেকেন্ড ল অফ মোশনৰ কাৰো কৰি দিয়া নাই সেকেন্ড ল অফ মোশন সবে বুজি পালা এই সেকেন্ড ল অফ মোশনৰ এক্সাম্পল লাগিবনে সেকেন্ড ল অফ মোশন আমি ঘৰত কেনেকৈ এপ্লাই কৰিব ইয়াৰ এক্সাম্পল কি হ'ব পাৰে ইয়াৰ এক্সাম্পল কি হ'ব চাবা দেই ইয়াৰ এক্সাম্পল হ'ব যে ধৰি লোৱা তুমি এটা
এটা অবজেক্ট আছে তোমাৰ 2 কেজি ওয়েটৰ এটা অবজেক্ট আছে এই অবজেক্টটো ওয়েট ধৰি লোৱা কিমান 2 কেজি আৰু এটা অবজেক্ট আছে সেম ওয়েটৰ তাৰ ওয়েট ধৰি লোৱা তুমি 2 কেজি এই অবজেক্টটো ওয়েটটো ধৰি লোৱা 2 কেজি ঠিক আছে ইয়াত তুমি এপ্লাই কৰিছা 10 নিউটনৰ ফোৰ্স 10 নিউটনৰ ফোৰ্স তুমি ইয়াত এপ্লাই কৰিছা আৰু ইয়াত তুমি এপ্লাই কৰিছা 80 নিউটনৰ ফোৰ্স 80 নিউটনৰ ফোৰ্স ঠিক আছে 80 নিউটনৰ ফোৰ্স স্পিড কাৰ বেছি হ'ব স্পিড কাৰ বেছি হ'ব আমি অকমানত ফৰ্মুলাটো ৰাখিছো মনত যে F = ma পাইছিলো ঠিক আছে নে তাৰ মানে যদি F বাঢ়িব m বাঢ়িব পাৰে m বাঢ়িব পাৰে ইও বাঢ়িব পাৰে ঠিক আছে নে সো ই ডাইৰেক্টলি প্ৰপৰ্শনেল ঠিক আছে হেতু এটা বাহিৰত আমি কনসেপ্টটো বাহিৰত আমি ৰাখি থম ৰাইট ওকে ভালে চোৱা যদি এটা 2 কেজি ওয়েটৰ বস্তু তুমি 10 নিউটন বল প্ৰয়োগ কৰা আৰু এটা 2 কেজি ওয়েটৰ সেম ওয়েটৰ বস্তু তুমি যদি 18 নিউটনৰ বল প্ৰয়োগ কৰা 18 নিউটনৰ তুমি বল প্ৰয়োগ কৰা কোনটোৰ স্পিড বেছি হ'ব কোনটোৰ স্পিড বেছি হ'ব কাৰ স্পিড বেছি হ'ব য'ত তুমি ফোর্স বেছি এপ্লাই কৰিছা হয়নে ইয়াত তুমি একদম 10 নিউটন এনেকে মাৰিছা আৰু ইয়াক তুমি একদম এনেকে কৰি মাৰিছা হয়নে সো কোনটো বেছি যাব এটো বেছি যাব কি বেছি যাব কাৰণ কি F directly proportional to কি mass sorry কি হ'ব স্পিড ওকে ডাইৰেক্টলি প্ৰপৰ্শনেল টু কি হ'ব স্পিড ওকে এক্সিলাৰেশন ঠিক আছে নে সো কি হ'ব স্পিড কাৰ বেছি হ'ব স্পিড কাৰ বেছি হ'ব স্পিড বেছি হ'ব যেটো তোমাৰ 80 নিউটন এপ্লাই কৰিছা তাৰ মানে কি ফোর্স ডাইৰেক্টলি প্ৰপৰ্শনেল টু এক্সিলাৰেশন তাৰ মানে কি ফোর্স বেছি স্পিড বেছি ওকে ফোর্স বেছি স্পিড বেছি ফোর্স বেছি কৰিছা ইয়াৰ স্পিড তোমাৰ বেছি হৈছে ঠিক আছে ওকে এটো একদম বুজি পালা এটো এক্সাম্পল তাৰ মানে আমি F = ma হৈ গল তাৰ মানে F ডাইৰেক্টলি প্ৰপৰ্শনেল টু আমি a কৰিলো F ডাইৰেক্টলি প্ৰপৰ্শনেল টু আমি a কৰিলো মানে কি F বাঢ়িলে এক্সিলাৰেশন বাঢ়িব এক্সিলাৰেশন বাঢ়িছে মানে F বেছি আছিলে হ'ব নেক্সট এটা এক্সাম্পল লোৱা ধৰি লোৱা এখন ওকে এটা অবজেক্ট লোৱা তুমি এই অবজেক্টটো ধৰি লোৱা তোমাৰ 50 কেজি আৰু এটা অবজেক্ট ধৰি লোৱা তুমি 100 কেজি এটা অবজেক্ট তোমাৰ 100 কেজি কোনটো ঠেলিবলৈ বেছি জোৰ লাগিব 50 কেজি ঠেলিবলৈ বেছি জোৰ লাগিব নে 100 কেজি ঠেলিবলৈ বেছি জোৰ লাগিব অবিয়াসলি কি হ'ব তোমাৰ 100 কেজি ঠেলিবলৈ বেছি জোৰ লাগিব বেছি কি লাগিব জোৰ লাগিব তাৰ মানে কি বুজিলো আমি তাৰ মানে আমি কি বুজিলো জোৰ মানে ফোর্স নহয় জানো জোৰ মানে ফোর্স তাৰ মানে কি ফোর্স ডাইৰেক্টলি প্ৰপৰ্শনেল টু মাস তাৰ মানে কি মাস বেছি আছে জোৰ বেছি লাগিছে হয়নে এটো মাস কম আছে জোৰ কম লাগিছে ঠিক আছে নে সো মাস বেছি হলে কি হ'ব তোমাৰ জোৰ বেছি লাগিব মানে ফোর্স বেছি এপ্লাই কৰিব লাগিব আৰু মাস কম হলে কি কৰিব লাগিব তোমাৰ ফোর্স কম এপ্লাই কৰিলেও হ'ব ঠিক আছে একেলে একো ডাউট নাই ওকে সো বেছি জোৰ কেকে লাগিব তোমাৰ তাৰ মানে আমাৰ F ডাইৰেক্টলি প্ৰপৰ্শনেল a বুজিলো F ডাইৰেক্টলি প্ৰপৰ্শনেল m বুজিলো ওকে এটা আমি চাব লাগে বেলেগ এটা কনসেপ্ট ইয়াৰ ৰিলেটেড বেলেগ এটা কনসেপ্ট এটা অবজেক্ট আছে বল এটা লোৱা এটা বল অবজেক্ট এটা বল লোৱা বল দুটা বল লৈ লোৱা তো বল নহয় তো ডিম হল দুটা বল লৈ লোৱা বল দুটা ললো ঠিক আছে এই দুইটা বল তোমাৰ সেম ওয়েটৰ হয় ঠিক আছে সেম ওয়েটৰ হয় ইউ ধৰা তোমাৰ 1 কেজি ইউ তোমাৰ 1 কেজি ঠিক আছে 1 কেজি ওকে ইয়াক তুমি এপ্লাই কৰিলা 100 ইউনিট ইয়াক তুমি এপ্লাই কৰিলা 100 নিউটন আৰু ইয়াক তুমি এপ্লাই কৰিলা 20 নিউটন ঠিক আছে এটো A পজিশনত আছে আৰু ইউ A পজিশনত আছে B পজিশনলে কোনে আগত গৈ পাব তুমি 100 নিউটন মাৰিছা ইয়াক তুমি 20 নিউটন মাৰিছা কোনটোৱে গৈ আগত পাব অবিয়াসলি 100 নিউটন বেছি বল কৰি মাৰিছা একদম জোৰত মাৰিছা পটকে পাব গৈ পেলাই পটকে পালে তাৰ মানে কম সময় লাগিলে ডাইৰেক্টলি প্ৰপৰ্শনেল হয় নে নহলে যদি দুইটা একে হলতেন যদি বোলে ফোর্স বাঢ়িছে টাইমও বাঢ়িছে তেতিয়া ডাইৰেক্ট প্ৰপৰ্শনেল ইয়াত কি হল ইয়াত ফোর্স বাঢ়িলে ইয়াত তোমাৰ 100 নিউটন ফোর্স বাঢ়িলে কিন্তু তোমাৰ টাইম কমি গল যদি বেছি স্পিডত যোৱা সোনকালে পাবাগে লাহে লাহে গৈছা দেৰিকে পাবাগে এটো কি ইনডাইৰেক্টলি যদি বোলে তুমি জোৰছেও গৈছা দেৰিকেও পাইছাগে হেতু হল কি ডাইৰেক্ট প্ৰপৰ্শনেল এটা কি হল তোমাৰ টাইমৰ ক্ষেত্ৰত কি হ'ব তোমাৰ টাইমৰ ক্ষেত্ৰত কি হ'ব ফোর্স ইনভার্সলি প্ৰপৰ্শনেল ফোর্স কি হ'ব তোমাৰ ফোর্স ইনভার্সলি প্ৰপৰ্শনেল টু কি হ'ব টাইম মানে কি টাইম সো কি হ'ব টাইম কি হ'ব তোমাৰ টাইম ডাইৰেক্টলি প্ৰপৰ্শনেল নহব তাৰ মানে কি যদি ফোর্স বাঢ়ি যায় টাইম কম লাগিব ঠিক আছে 100 নিউটন ফোর্স এপ্লাই কৰাৰ কাৰণে ইয়াত টাইম কম লাগিলে ইয়াত 20 নিউটন ফোর্স এপ্লাই কৰাৰ কাৰণে টাইম বেছি লাগিলে সো এটো কি হ'ব তোমাৰ ইনডাইৰেক্টলি প্ৰপৰ্শনেল হ'ব ওকে সো ফোর্স ইনডাইৰেক্টলি প্ৰপৰ্শনেল টু কি টাইম ঠিক আছে ওকে ইয়াৰ এক্সাম্পল কি হ'ব তোমাৰ ক্ৰিকেট বল আমি খেলিছো হয়নে সো বলটো কি হ'ব তোমাৰ আৰু এটা বল এটা ধৰি লোৱা কেচ ধৰিবলৈ যায় আহে
সেইটো গম পোৱা চবে যে কেচ ধৰা বলটো কি তোমাৰ আমি লাহে লাহে আমি ধৰো ন তললে নমাই দিওঁ হয় না বলটো আমি তাৰ ভেলচিটিটো আমি 0 কৰি দিওঁ সো ভেলচিটি যেতিয়া 0 হ'ব মোমেন্টাম 0 হৈ যাব যদি আমি তাতে বলটো ধৰি দিওঁ আমাৰ হাত চাত ভাঙি দিব হয় না কাৰণ জুচে আহিব ন সো তাক আমি ভেলচিটি 0 কৰি নিব লাগিব তললে টানি নমাই নমাই লাহে লাহে স্লো কৰিব লাগিব সো স্লো হোৱাৰ লগে লগে কি ভেলচিটি 0 হৈ গ'ল আৰু ভেলচিটি 0 মানে কি তোমাৰ মোমেন্টাম 0 হৈ যোৱা ঠিক আছে ওকে এটা আমাৰ আহিলে থাৰ্ড ল অফ মোশন থাৰ্ড ল অফ মোশন কি হৈছে তোমাৰ এভৰি একশন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশন ভালকে মন দিবা সো থাৰ্ড ল অফ মোশন কি কৈছে থাৰ্ড ল অফ মোশন থাৰ্ড ল অফ মোশন ইয়াত কৈছে যে কি প্ৰতিটো কামৰে এটা বিপৰীত কি আছে এটা বিপৰীত আৰু সমান কি থাকে প্ৰতিক্ৰিয়া থাকে ঠিক আছে মানে প্ৰতিটো ক্ৰিয়াৰে এটা প্ৰতিক্ৰিয়া থাকে মানে প্ৰতিটো একশনৰ এটা ৰিয়েকশন থাকে বুলি কৈছে সো কি বুলি লিখিম আমি ইয়াক লিখিম যে এভৰি একশন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশন এভৰি একশন every action has an equal and opposite কি থাকে ৰিয়েকশন থাকে অপজিট কি থাকে সবৰে এটা এটা অপজিট ৰিয়েকশন থাকে ঠিক আছে না প্ৰতিটো কামৰে এটা এটা অপজিট ৰিয়েকশন থাকে তুমি যেতিয়া হাত দুখন বজাবা তুমি দুখন হাতটো দুখ পাবা হয়নে এখনে মাৰিলা ইয়াতো দুখ পালা আৰু ইয়াতো পালা কাৰোবাক চৰ মাৰিলা তোমাৰ হাতত দুখ পালা কম পালা কিন্তু গালত বেছি পাব কাৰণ কি ইয়াৰ সফটনেছ বেছি আৰু ইয়াৰ সফটনেছ নাই হাৰ্ডনেছ হয় কিন্তু অপজিট দুইটাই কিন্তু দুখ পাব লাগে কাৰণ ইয়াৰ সফটনেছৰ ওপৰত ভিত্তি কৰি দুখ বেছি পালে আৰু হাতখন ৰাফনেছ কাৰণে কি দুখ কম পালে ঠিক আছে ওকে সো তোমাৰ ইয়াক আমি যদি ডেফিনেশ্যন দিবলৈ আমি কেনেকৈ দিব লাগিব ইট ষ্টেটছ দেট ইফ এ বডি exerts a force if a body exerts a force on a secondary body by a second body the second body exerts a force that is equal in magnitude of opposite in the direction তাৰ মানে কি মই এবাৰ লিখি দিছো ঠিক আছে এটা চোৱা second third law of motion টো চোৱা এই কি কৈছে যে every action has প্ৰতিটো কামৰে থাকে কি থাকে equal and opposite reaction হ'ব it state that ক'ব কৈছে যে if a body যদি এটা অবজেক্ট বা এটা বডি এক্সাৰ্ট মানে দিয়ে কি দিয়ে ফোর্স দিয়ে ক'ত দিয়ে এটা সেকেন্ড বডিৰ ওপৰত যেতিয়া ফোর্স দিব সেই সেকেন্ড বডিটিও বোলে এক্সাৰ্ট কৰিব সমানে ফোর্স দিব ওকে ইকুৱেল ফোর্স দিব ইকুৱেল ম্যাগনিটিউড দিব ইকুৱেল ফোর্স দিব ঠিক আছে ইকুৱেল ফোর্স দিব কিন্তু ইয়াৰ ডাইৰেকশনটো কি হ'ব অপোজিট হ'ব ডাইৰেকশনটো কি হ'ব অপোজিট হ'ব তাৰ মানে হ'ল যে তোমাৰ এটা বস্তুৱে চোৱা ইয়াত একশন আৰু ৰিয়েকশন কাক কয় সেইটো চাই লোৱা একশন আৰু ৰিয়েকশন কাক কয় ধৰি লোৱা ফাৰ্স্ট বডি যিটো তোমাৰ ফাৰ্স্ট বডি হ'ব ফার্স্ট বডিয়ে যেটো ফোর্স এপ্লাই কৰিব ওকে ফার্স্ট বডিয়ে যেটো ফোর্স এপ্লাই কৰিব হেতু তোমাক কোৱা হ'ব একশন বুলি কোৱা হ'ব আৰু তোমাৰ সেকেন্ড বডিয়ে যেটো ফোর্স এপ্লাই কৰিব সেকেন্ড বডি এপ্লাই কৰা ফোর্সটো তোমাক কি বুলি কোৱা হ'ব ৰিয়েকশন বুলি কোৱা হ'ব সেকেন্ড বডি এপ্লাই কৰা ফোর্স তোমাৰ ৰিয়েকশন বুলি কোৱা হ'ব কেনেকৈ চোৱা তুমি কৈছা খোজ কাঢ়িছা এটো আমাৰ ভৰি এনেকুৱা থাকে না ঠিক তুমি জোতা পিন্ধি আছা ঠিক আছে জোতা পিন্ধি আছা ওকে তোমাৰ এটো ভৰি ওকে তোমাৰ কি হ'ল ভৰি ঠিক আছে এই ভৰিটো তোমাৰ কি হ'ল এই গ্ৰাউণ্ডৰ ওপৰত ফোর্স দিছে ই কৈছে প্ৰেসাৰ দিছে সো এইটো হৈ গ'ল একশন এইটো হৈ গ'ল কি একশন এতিয়া কৈছে যে ইয়াটো বিপৰীত থাকিব লাগিব যদি প্ৰতিটো কামৰে এটা প্ৰতিক্ৰিয়া আছে মানে প্ৰতিটো কামৰে এটা ৰিয়েকশন আছে সো এই মানুহটোৱে কৈলে তুমি ৰিয়েকশন দিলে মানে সাৰফেসত এনেকৈ প্ৰেছ কৰিলে সো এই খোজ কাঢ়িব কেনেকৈ ঠিক আছে ই যেতিয়া তোমাৰ কি হয় ই যেতিয়া তললে হেঁচা মাৰে ন ই কৰিব তললে হেঁচা মাৰে ন এই সাৰফেসৰ পৰা ওপৰলৈ কি হয় এই সাৰফেসৰ পৰা এটা অপোজিট ডিৰেকশনত ই এটা প্ৰেসাৰ দিয়ে ঠিক আছে ই তললে ফোর্স দিলে ঠিক আছে ই তললে ফোর্স দিলে ই ওপৰ দিলে তাৰ মানে এনেকৈ দিলে হয়নে সো আমি চাবলৈ হ'লে কি হ'ব এইটো চোৱা এখন ফোর্স আছে ঠিক আছে সো মানুহটোৱে কি হ'ল ভৰিটোৱে এনেকৈ কৰিলে প্ৰেসাৰ দিলে ভৰিটো এনেকৈ কৰিলে মানুহটো এনেকৈ প্ৰেসাৰ দিলে সো ই এনেকৈ ঠেলিলে ন আৰু মাটিও এনেকৈ ওপৰত ঠেলি দিলে তাক এনেকৈ আমি এতিয়া গুচি যাওঁ আগলৈ হয়নে এতিয়া আমি এনেকৈ আগলৈ গুচি যাওঁ ঠিক আছে সো ই কৰিব মাটিত কি কৰিব ফোর্স দিব আৰু ইয়াক ঠেলিব সো কি ক'লে যে ই যেতিয়া এটা একশন কৰিলে ইয়াৰ অপোজিট সমানে ফোর্সত কি হ'ব ইয়াৰ এটা উল্টা ডাইৰেকশনত এটা কি হ'ব ৰিয়েকশন যাব এটা কি হ'ব তোমাৰ ৰিয়েকশন যাব ঠিক আছে সো হেতু কোৱা তোমাক কি সেকেন্ড ল অফ মোশনত কৈছে ঠিক আছে যেনেকৈ বন্দুকৰ গুলি এটা বন্দুকটো আমি যেতিয়া আমি যে গেম খেলো ন প্ৰায় গেম খেলিছা ঠিক আছে নে ধৰি লোৱা এটা বন্দুক হয় সো বন্দুক যেতিয়া আমি শুট কৰো ওকে সো শুট কৰিলে কি ৰিকইল হয় কি ৰিকইল হয় তাৰমানে কি এফালে গুলিটো যায় সো গুলিটো যোৱাৰ পাছতে কি ৰিকইল হয় মানে কি জোকাৰণি হয় হয়নে সো ডাঙৰ যিবিলাক বন্দুকত আমি যেতিয়া ফায়াৰ কৰো ন আমি বন্দুকটো আঁকিব মই ভালকৈ নোৱাৰো
ঠিক আছে নে চ' যেতিয়া আমি ডাঙৰ ডাঙৰ বনক যেতিয়া ফায়াৰ কৰোঁ ন তেতিয়া কি হয় তোমাৰ ই কি হয় আমি যদি ইয়াত লগাই লওঁ ন এনেকৈ এনেকৈ এটা কি মানে পাছত তোমাৰ ঠেলা মাৰি দিব এইটো কি হয় তোমাৰ ৰিকইল কৰা বুলি কয় ঠিক আছে চ' কি হয় ই যেতিয়া আগলৈ যাবলৈ বিচাৰিব ই এটা কি হ'ব চেম জোৰ এটা কি হ'ব চেম ৰিয়েকশ্যন এটা কি হ'ব ইয়াৰ পাছলৈও হ'ব লাগিব তাৰে তোমাৰ কি বুলি কোৱা হয় ৰিকইল অফ গান বুলি কোৱা হয় চুইমিঙত আমি কওঁ চুইমিং আমি যেতিয়া কৰি থাকোঁ ন চুইমিং আমি কি কৰি থাকোঁ আমি চুইমিং কৰি থাকোঁ চ' চুইমিং কৰি আমি কি পানীবিলাক আমি আগল ঠেলোঁ হয়নে আমি পাছল ঠেলোঁ চ' পানীবিলাক আমি পাছল দিওঁ আমি যেতিয়া আগলৈ যাওঁ কিয় আমি তাক পাছলৈ ঠেলিছোঁ আৰু আমি আগলৈ গৈছোঁ কিয় কাৰণ কি এটা আমি একশ্যন দিছোঁ ন সেই একশ্যনটো আমাক ৰিয়েকশ্যন দিছে আমাক কি কৈছে আগলৈ ঠেল দিছে আৰু এইটো হৈ গ'ল কি থাৰ্ড ল অফ মোশ্যন তাৰ আৰু এটা এক্সাম্পল হৈ গ'ল তোমাৰ ৰকেট হয়নে চ' ৰকেট এটা যেতিয়া তোমাৰ কি হয় লঞ্চ কৰা হয় ৰকেট এটা যেতিয়া তোমাৰ লঞ্চ কৰা হয় তোমাক কেনেকৈ দিয়া হয় ৰকেটত তোমাৰ কি হয় তলফালে তোমাৰ কি হয় জুই জ্বলাই দিয়া হয় নে জুই লগাই দিয়া হয় তলফালে জুই দিয়া হয় অ'কে চ' জুইবিলাক কি হয় তোমাৰ জুইবিলাকৰ পৰা কি হয় এটা ফ'ৰ্চ জেনেৰেট হয় আৰু সেই ফ'ৰ্চটো তোমাৰ তললৈ আহে একদম তললৈ ঠেলিব একদম জুই ধোঁৱা হয়নে চ' যেতিয়া জুই ধোঁৱা তললৈ ঠেলিব ন তললৈ ইমান জোৰত যে ফ'ৰ্চ যাব তাৰ ওপৰৰ পৰাও এটা ছেম এমাউণ্টৰ এটা ফ'ৰ্চ দিব তাক যা তই ওপৰলৈ যাগে যা তই যেতিয়া মোক ঠেলিছ এনেকৈ তোক ঠেলিম যা ঠিক আছে ই ঠেলিব আৰু ই যেতিয়া ঠেলিব ন ইয়াত কি হ'ব একশ্যনৰ কি হ'ব তোমাৰ ৰিয়েকশ্যন হ'ব চ' ৰিয়েকশ্যন হোৱাৰ লগে লগে ইয়াক কি হ'ব ওপৰলৈ ঠেলিব আৰু সেইটো জোৰতে কি হ'ব ওপৰলৈ গুচি যাব চ' ঠিক আছে থাৰ্ড ল অফ মোশ্যনত কৈছে যে প্ৰতিটো একশ্যনৰ এটা কি থাকে ৰিয়েকশ্যন থাকে এভৰি একশ্যন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন ইট ষ্টেট ডেট ইফ এ বডি এক্সাৰ্ট এ ফ'ৰ্চ অন এ ছেকেণ্ড বডি দ্য ছেকেণ্ড বডি এক্সাৰ্ট ফ'ৰ্চ ডেট ইজ ইকুৱেল ইন মেগনিটিউড আৰু অপজিট ইন ডাইৰেকশ্যন ইয়াৰ ডাইৰেকশ্যন কি হ'ব তোমাৰ অপজিট হ'ব ডাইৰেকশ্যন ইয়াৰ কি হ'ব অপজিট হ'ব ঠিক আছে নে ডাইৰেকশ্যন অপজিট হ'ব আৰু তোমাৰ মেগনিটিউড কি হ'ব ছেম থাকিব তাৰমানে ইয়াৰ জোৰটো কি হ'ব সমানে থাকিব একেলগে বুজি পালো ঠিক আছে ওকে এবাৰ ৰিভাইজ কৰি দিছোঁ ফ'ৰ্চ কি হয় টনা বা ঠেলা এটা অবজেক্টক ঠিক আছে ফ'ৰ্চৰ দ্বাৰা আমি কি কৰিব পাৰিম আমি 5টা কাম কৰিব পাৰিলোঁ এটা হ'ল ফ'ৰ্চ কেন মুভ কৰিব পাৰে যদি এটা বস্তু অবজেক্ট যদি এটা বস্তু ৰেষ্টত থাকে যদি এটা বস্তু ষ্টপ হৈ থাকে ৰেষ্ট থাকে তাকে মুভমেণ্ট কৰিব পাৰোঁ আৰু এটা মুভিং বস্তুক আমি ডাইৰেকশ্যন চেঞ্জ কৰিব পাৰোঁ যদি এটা ডাইৰেকশ্যনত থকা বস্তু এটা বা এটা মুভমেণ্টত থকা বস্তু এটা আমি ইয়াৰ স্পীডটো আমি কম বেছি কৰিব পাৰোঁ আৰু এটা বস্তু আমি কি শ্বেপ বা চাইজ চেঞ্জ কৰিব পাৰোঁ হয়নে আমি লৈছিলোঁ যে এডাল স্প্ৰিং এডাল এনেকৈ থকা এডাল স্প্ৰিঙক আমি যদি আমি টানি দিম কি হ'ব তোমাৰ স্প্ৰিংডাল তোমাৰ এনেকুৱা হৈ যাব হয়নে মানে এই দীঘল হৈ যাব অ'কে এতিয়া কি হ'ব শ্বেপ তোমাৰ চাইজ কি হ'ব চেঞ্জ হৈ যাব অ'কে নেক্সট কি আছিলে এইটো আমি চালোঁ অ'কে পুছ পুল কৰিলোঁ বেছি লাগিছে শ্লাইডবোৰ কেলে অ'কে ফাৰ্ষ্ট ল অফ মোশ্যনৰ পৰা চাব আছিলে নেকি অঁ আচ্ছা ইয়াৰ পৰাই আছিলে ঠিক আছে আমি চালোঁ অ'কে পুছৰ পুল কি হয় পুছৰ পুল অবজেক্ট কৰিলোঁ আমি এফ ইকুৱেল টু এম এ কেনেকৈ পালোঁ সেইবোৰ চালোঁ ফাৰ্ষ্ট ল অফ মোশ্যন চালোঁ কি যদি এটা বস্তু ৰেষ্টত থাকে ৰেষ্টত থাকিব বিচাৰিব যদি এটা বস্তু কণ্টিনিউ কৰি থাকে মোশ্যনত থাকে সেই মোশ্যনত থাকিব বিচাৰিব কি হ'ব এটা ইউনিফৰ্ম স্পীডত সি কি কৰিব মোশ্যনত থাকিবলৈ বিচাৰিব যেতিয়ালৈকে তাক এটা এক্সটাৰ্নেল ফ'ৰ্চে কম্পেল নকৰাব তাৰমানে বাধ্য নকৰাব তেতিয়ালৈকে সেই নিজৰ কি ষ্টেট চেঞ্জ কৰিবলৈ সি ভাল নাপাব অ'কে সেই তেতিয়ালৈকে নিজৰ ষ্টেট চেঞ্জ কৰিবলৈ ভাল নাপাব ঠিক আছে অ'কে থাৰ্ডটো কি আছে থাৰ্ডটো হৈ গ'ল ছেকেণ্ডটো চালোঁ আমি ইনাৰ্চিয়া চালোঁ মোমেণ্টাম চালোঁ মোমেণ্টাম কি হয় এটা প্ৰডাক্ট হয় মাছ আৰু ভেলচিটি প্ৰডাক্ট হয় চালোঁ বুজিলোঁ গাড়ী আঁকিলোঁ খতম ঠিক আছে চ' থেংক ইউ নেক্সট ক্লাছত আমি ইয়াৰ যিখিনি নিউমেৰিকেলছ আছে সেই নিউমেৰিকেলছখিনি চাম আৰু ইয়াত এটা কনচেপ্ট থাকি গৈছে আমাৰ কনজাৰ্ভেশ্যন অফ মোমেণ্টাম বুলি সেই কনজাৰ্ভেশ্যন অফ মোমেণ্টাম আৰু আমি নিউমেৰিকেলছখিনি একেটা ভিডিঅ'ত কৰিম চ' গোটেই ক্লাছখিনি চিৰিয়েলি পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি লাইক কৰি শ্বেয়াৰ এটা কৰিলে ভাল থেংক ইউ